এতিয়া ক্লাস 9 6.2 ক্লাস 9 ৰ মেথছৰ 6.2 কৰিম দিয়া আছে কি 6.28 x আৰু y মান ওলোৱা x আৰু কাৰ মান x আৰু y মান আমাক ওলাব কৈছে আৰু তাৰ পাছত দেখুৱা যে AB সমান্তৰাল CD মানে AB ৰেখা AB আৰু CD ৰেখা সমান্তৰাল আমাক দেখাব কৈছে ইয়াত কাৰ মান ওলাব কৈছে x আৰু y মান AB এইটো ৰেখা CD এইটো ৰেখা এই দুটা ৰেখা সমান্তৰাল ভাৱে গৈছে নে এই দুটা ৰেখা সমান্তৰাল ভাৱে গৈছে এতিয়া x ৰ এই কোণটো কিমান ডিগ্ৰী আছে x ৰ কোণটো কিমান ডিগ্ৰী আছে আৰু y ৰ কোণটো কিমান ডিগ্ৰী আছে আমি কেনে ক'ব পাৰিম x ৰ কোণটো কিমান ডিগ্ৰী আছে আৰু y কোণটো কিমান ডিগ্ৰীত আছে x ৰ কোণটো কিমান ডিগ্ৰী কোণ কৰিছে এই x ৰ কোণ হয় নেকি এই x ৰ কোণটো কিমান ডিগ্ৰী কোণ কৰিছে আৰু y কোণটো কিমান ডিগ্ৰী কোণ কৰিছে আমাক x আৰু y ৰ মানটো উলিয়াব কৈছে এতিয়া চোৱা এইটো l হয় এই কোণটো নাম এতিয়া চোৱাচোন এই কোণটো কিমান ডিগ্ৰী দিছে 130 দিছে নে এই কোণটো বিপৰীত শীৰ্ষ কোণ হয় নে যদি দুডাল ৰেখা এইটো দুডাল ৰেখা যদি কটাকটি কৰে তেনেহলে এই কোণটো দুটা কি কোণ বিপৰীত শীৰ্ষ কোণ আৰু সদায় বিপৰীত শীৰ্ষ কোণ কি থাকে সমান থাকে আৰু এই কোণটো বিপৰীত শীৰ্ষ কোণ যদি এই কোণটো 1 থাকিব ইয়াত থাকিব 2 ইয়াত 3 4 এই কোণটোৰ নাম 1 ইয়াৰ নাম 2 ইয়াৰ নাম 3 ইয়াৰ নাম 4 তেনেহলে কোণ 1 ইকুৱেল কি হ'ব কোণ 3 কোণ 2 ইকুৱেল কিমান হ'ব কোণ 4 তেনেহলে এই দুটা ৰেখা চোৱাচোন এই ৰেখাটো আৰু এই ৰেখাটো দুটা কটাকটি কৰিছে তেনেহলে এই কোণটো বিপৰীত শীৰ্ষ কোণ হয় এই কোণটো যদি 130 ডিগ্ৰী থাকিব তেন্তে এই কোণটো কিমান হ'ব 130 হ'ব এতিয়া y মানটো কিমান পালো 130 ডিগ্ৰী কিমান পালো 130 ডিগ্ৰী y মান কিমান পালো 130 ডিগ্ৰী বুজি পালি নে তাৰ পিছত চোৱা এতিয়া চোৱা এই কোণটো এই x ৰ কোণটো আৰু y কোণটো চোৱা প্ৰথম এই কোণটো কি কোণ বুলি কোৱা হয় এইটো সমান্তৰাল AB ৰেখা আৰু CD ৰেখা সমান্তৰাল ৰেখাৰ ভিতৰত আছে সেইকাৰণে কি কওঁ ভিতৰত থাকিলে কি কোণ বুলি কৈছিল অন্তৰ হয় নে অন্তৰ মানে কি ভিতৰ মানুহে অন্তৰত আছে মোৰ অন্তৰত আছে গতিকে এই কোণটো কি কয় অন্তৰ কোণ আৰু এই কোণটো ই অন্তৰ কোণ কিন্তু এই কোণটো আৰু এই কোণটো একান্তৰৰ অন্তৰ কোণ কি কোণ এই x কোণটো আৰু y কোণটো একান্তৰৰ অন্তৰ কোণ x কোণ আৰু y কোণটো মানে এইটো অল্টাৰনেট হয় নে ইন্টেৰিয়ৰ অল্টাৰনেট এংগেল বুলি কয় x কোণ আৰু y কোণ কি একান্তৰ অন্তৰ কোণ এতিয়া একান্তৰ অন্তৰ কোণ দুটা x আৰু y কোণ দুটা সদায় কি থাকে সমান থাকে গতিকে এই কোণটো কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিছে y কোণটো 130 ডিগ্ৰী কোণ সৃষ্টি কৰিছে তেনেহলে x কোণ আৰু y কোণ একান্তৰ কি কোণ হয় অন্তৰ কোণ হয় তেনেহলে x টো কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিব সমান বুলি কলে 130 ডিগ্ৰী কৰিব কিমান কৰিব 130 ডিগ্ৰী কোণ সৃষ্টি কৰিব এতিয়া আমি গম পাই গলো x আৰু y ৰ কোণ কিমান x আৰু y মান কিমান 130 ডিগ্ৰী x ৰ মান কিমান 130 ডিগ্ৰী আৰু y ৰ মান কিমান 130 ডিগ্ৰী x আৰু y সমান কিমান পালো x সমান y সমান পালো হয় নে এটা অংকটো আমি লিখিম কেনেকুৱা মই বুজাবৰ কাৰণে মই এইটো লিখাই দিলো এতিয়া অংকটো কৰিম কেনেকুৱা চোৱা এতিয়া আমি লিখিম কি এই কোণটোৰ নাম কি দিম ক C এই বিন্দুটো কি বিন্দু P বিন্দু এইটো কি বিন্দু P বিন্দু এনে এই কোণটোৰ নাম 130 ডিগ্ৰী আছে যে CPN কি দিম CPN
পি এম আৰু এই কোনটো নাম y বুলি দিয়াই আছে ডাইৰেক্ট y বুলি দিব পাৰিম নাই এটাকে চি পি এম আমি লিখিম কি কোন CPM কিমান CPM কিমান ডিগ্ৰী 130 ডিগ্ৰী কিমান ডিগ্ৰী 130 ডিগ্ৰী CPM 130 ডিগ্ৰী হয় নাই আৰু CPM সমান কিমান হ'ব CPM আৰু y কোণ এটা বিপৰীত শীৰ্ষক কোণ কি কৰে তেনেকুৱা লিখিম কি লিখিম CPM আৰু y কোণ কোনটি হয় বিপৰীত শীৰ্ষক কোণ বিপৰীত শীৰ্ষক কোণ হয় নাই আৰু বিপৰীত শীৰ্ষক কোণ সদায় কি থাকে সমান এতেকে সিহঁত সদায় সমান থাকে সিহঁত কি থাকে সমান থাকে এনেকুৱা অংকটো কৰি দিম সমান থাকে দিয়াৰ ফল গতিকে কি হ'ব এতেকে কি হ'ব এতেকে CPM কিমান হ'ব CPM 130 ডিগ্ৰী হলে এতেকে y কিমান হ'ব 130 ডিগ্ৰী কিমান হ'ব 130 ডিগ্ৰী এনেকুৱা লিখিব লাগিব অংকটো লিখি এইটো y কোণ কিমান 130 ডিগ্ৰী এইটো y কোণ পালো কিমান 130 ডিগ্ৰী আৰু x আৰু y কোণ এটা চাম এটা চোৱা x আৰু y কোণ এটা কি একানন্তৰ অন্তর কোণ কি কোণ আৰু x আৰু y কোণ একানন্তৰ অন্তঃকোণ একানন্তৰ কি কোণ হয় অন্তঃকোণ x আৰু y কোণ একানন্তৰ অন্তঃকোণ আৰু সিহঁত সদায় কি সমান থাকিব সিহঁত সমান থাকিব কি থাকিব সিহঁত সমান থাকিব বুজি পালিলে এতেকে কি হ'ব x ইকুৱেল কিমান y হয় x ইকুৱেল y এতেকে যদি y এর মান কিমান দিয়া আছে 130 ডিগ্রি থাকিলে তেন্তে x এর মান কিমান হ'ব 130 ডিগ্রি বুজি পালিলে লিখি ল অঙ্কটো এইটো টাইপৰ কৰিলে মানে সহজ হ'ব বুজি পালিলে লিখি ল লিখা হল এতিয়া চোৱা একানন্তৰ অন্তঃকোণ সদায় একানন্তৰ অন্তঃকোণ ক'ত থাকে সদায় দুডাল সমান্তৰাল ৰেখাৰ মাজত থাকে ক'ত থাকে গতিকে আমি x y এটা কি হয় x কোণ আৰু y কোণ এটা x কোণ আৰু y কোণ এটা একানন্তৰ অন্তঃকোণ তো সিহঁতি কাৰ মাজত থাকিব দুডাল সমান্তৰাল ৰেখাৰ মাজত x কোণ আৰু y কোণ দুটা একানন্তৰ অন্তঃকোণ সিহঁতি কাৰ মাজত আছে এই সমান্তৰাল ৰেখা দুটাৰ মাজত আছে AB এটা ৰেখা CD এটা ৰেখা এই দুটা কি ৰেখা হয় এটা সমান্তৰাল ৰেখা হয় আৰু এই সমান্তৰাল ৰেখাৰ মাজত থকা কোণবিলাকক কি বুলি কয় অন্তঃকোণ বুলি কয় কি কোণ বুলি কয় অন্তঃকোণ বুলি কয় x এটা অন্তঃকোণ এই কোণটো এটা অন্তঃকোণে হয় এইটো অন্তঃকোণ এইটো অন্তঃকোণ এইটো হয় বহিকোণ এইটো কি কয় বহিকোণ এইটো কি হয় বহিকোণ এইটো বহিকোণ আৰু এইটো হয় অন্তঃকোণ ইয়াৰ একানন্তৰ কোণ কোনটো হ'ব এইটো হ'ব এইটো x এর অন্তঃকোণ এই x এর অন্তঃকোণের একানন্তৰ অন্তঃকোণ কোনটো বুলি ক'লে y হল একানন্তৰ অন্তঃকোণ আৰু এই একানন্তৰ অন্তঃকোণ দুটা সদায় ক'ত থাকিব দুডাল সমান্তৰাল ৰেখাৰ মাজত থাকিব আৰু এই সমান্তৰাল ৰেখা দুটা হল AB আৰু CD সেইটো দেখাব লাগে বুজি পাইছনে এতিয়া লিখি দিম কি এই লিখা হলে এতিয়া মই ওপৰত এইটো মোহাই দিছা
এতিয়া লিখিম কি x কোণ আৰু y কোণ দুটা একানন্তৰ অন্তকোণ হয় লিখি দিম এটাকে কোণ কোণ বুলি ক'লে এনেকুৱা কোণ হয় নে কোণ x কোণ আৰু কোণ y কোণ হয় নে y কোণ একানন্তৰ কি কোণ হয় একানন্তৰ অন্তকোণ একানন্তৰ অন্তকোণ হয় নে সিহঁত সদায় দুডাল সমান্তৰাল ৰেখাৰ মাজত থাকিব সিহঁত সদায় দুডাল ৰেখাৰ মাজত থাকিব দুডাল কাৰ মাজত থাকিব ৰেখাৰ মাজত থাকিব বা থাকে হয় নাই থাকিব আৰু এই ৰেখা দুটা হল এ বি আৰু চি হয় নাই আৰু এই ৰেখা দুটা হল আৰু এই ৰেখা দুটা সেই ৰেখা দুডাল এ বি সমান্তৰাল চি বি বুজি পালি নাই এইটো হল প্ৰমাণ দেখুৱা যে এইটো প্ৰমাণ হল প্ৰমাণ বুজি পালি নাই বেছি টান নাই অংকটো অলপ এনেকুৱা টাইপৰ বুজাই পেলাই কৰিলে অংকটো হ'ব দেই সকলোৱে লিখি লোৱা এইটো সকলোৱে লিখি লোৱা আৰু মোৰ এই ক্লাছটো আপোনালোকে যোনে যোনে চাই আছে সকলোৱে এটা কমেন্ট কৰি জনাব যদি বুজি পাইছে ভাল লাগিছে যদি ক্লাছটো এটা সকলোৱে কমেন্ট কৰি জনাব আৰু লাইক কৰিব আৰু যদি পাৰে শ্বেয়াৰ অলপ কৰি দিব যাতে আৰু যিবিলাক ষ্টুডেন্ট আমাৰ পৰা শিকিব বিচাৰিছে তেনেহলে ইউটিউবত যাব মোৰ চেনেলটোৰ নাম থানেশ্বৰ স্মাৰ্ট ষ্টাডিজ বুলি চেনেলটো চাৰ্জ কৰিলে মোৰ চেনেলটো পাব আপুনি সকলো মেথছৰ ক্লাছ 9, 10 আৰু গ্ৰামাৰ ক্লাছো আপোনালোকে শিকিবলৈ পাব গতিকে আশা কৰোঁ সকলোৱে অলপ সহায় সহযোগ কৰিব বুলি ধন্যবাদ থাকিল থেংক ইউ জয় হিন্দ জয় ভাৰত জয় আই অসম এটা 2 নম্বৰটো কি কৈছে ক্লাছ 9ত চিত্ৰত 6.29ত যদি এ বি সমান্তৰাল চি ডি এ বি ৰেখা এইটো কি এ বি ৰেখা সমান্তৰাল কাৰ চি ডি সমান কৈছে নে সমান কৈছে চি ডি আৰু চি ডি সমান্তৰাল এই চি ডি ৰেখা কাৰ সমান্তৰাল ইএফ সমান্তৰাল আৰু y অনুপাত z সমান 3:7 তেন্তে x নিৰ্ণয় কৰা y কিমান দিছে কিমান অনুপাতত দিছে 3 আৰু z কিমান দিছে z7 তেন্তে এই x কোণটো কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিছে আমি উলিয়াব লাগিব ইয়াত দিছে অনুপাতত দিছে অনুপাত কিমান 3 আৰু z ৰ অনুপাত কিমান আছে 7 তেন্তে এই x কোণটো কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিছে এইটো কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিছে আমি এইটো উলাই দেখাব লাগিব প্ৰথমে চোৱা এইটো y টো কিমান কোণ ডিগ্ৰী কৰিছে অনুপাতত 3 কিমান কৰিছে 3 এইফালে বট ফেলে চা 3 আৰু z টো কিমান ডিগ্ৰী কোণ কৰিছে 7 ইয়াত দিয়া আছে নে 7 z টো 7 ডিগ্ৰী কোণ কৰিছে এতিয়া চা এতিয়া যদি এই কোণ নাই মই তোমালোকক কৈছো চা বুজি লও এইটো এটা ৰেখা দুটা ৰেখা সমান্তৰালভাৱে গৈছে নে এইটো ৰেখা সমান্তৰালভাৱে গৈছে নে যদি এইটো এটা তিৰ্যক ৰেখা এইটো কি হয় তিৰ্যক ৰেখা এই কোণটো কি কৰে তিৰ্যক ৰেখাৰ এই ভিতৰত এই সমান্তৰালৰ ভিতৰত অন্তঃকোণ কি কৰে অন্তঃকোণ আৰু এইটো একানন্ত অন্তঃকোণ এই কোণটো কি একানন্তৰ অন্তঃকোণ যদি এই কোণটোৰ নাম ডেৰিভা দিছো 1 2 3 4 ইয়াৰ নাম 1 2 3 4 এনে 4 একানন্তৰ অন্তঃকোণ কোনটো হ'ব হে 2 কোণ 4 সমান কোণ 2 মানে এইটো সমান্তৰালৰ দুটা ভিতৰত আছে নেকি
সমান্তৰালৰ দুটা কোণ ভিতৰত আছে, এই কোণ দুটা সদায় কি 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 কোণ কয়? একানন্তৰ অন্তঃকোণ। অন্ত মানে ভিতৰত আছে। সমান্তৰাল কোণৰ দুটা ৰেখাৰ মানে দুটা সমান্তৰাল ৰেখাৰ ভিতৰত থকা দুটা কোণক কি বুলি কয়? এইটো একানন্তৰ অন্তঃকোণ। একানন্তৰ অন্তঃকোণ। আৰু সদায় এই একানন্তৰ অন্তঃকোণ দুটা কি থাকিব? সমান থাকিব। সেইকাৰণে কোণ 4 সমান কোণ 2। তেনেকুৱা এইটো একানন্তৰ অন্তঃকোণ হয় নাই? এইটো ইয়াৰ একানন্তৰ অন্তঃকোণ। এতিয়া কোণ 3 একানন্তৰ অন্তঃকোণ সমান কাৰ হ'ব? কোণ 1। তো ঠিক তেনেকুৱা যদি এই ৰেখাটো নাই বুলি ভাবি লৈছো, এই ৰেখাটো ঠিক তেনেকুৱা এই কোণটো এই এক্স কোণটো আৰু জেড কোণটো একানন্তৰ অন্তঃকোণ হয় নাই? হ্যাঁ, এক্স কোণটো আৰু জেড কোণটো এই দুডাল সমান্তৰাল ৰেখাৰ মাজত আছে নাই? এটা তিৰ্যক ৰেখা। এইটো কি ৰেখা বুলি কয়? তিৰ্যক ৰেখা। গতিকে এই কোণটো এক্স কোণটো আৰু জেড কোণটো একানন্তৰ অন্তঃকোণ হয়। কি কোণ হয়? একানন্তৰ অন্তঃকোণ হয়। গতিকে এই জেডটো যদি 7 থাকিব, অনুপাতত 7 থাকিলে এক্সটো কিমান হ'ব? 7। গুড। এক্সটো কিমান হ'ব? 7 হ'ব। এক্সটো 7 হ'ব। এইটো কিমান ডিগ্ৰী কোণ নিৰ্ণয় কৰিছে আমি এতিয়া উলিয়াই দেখাম। এইটো মই মোহাই দিছো, নহলে লিখি লো। এইটো বুজিবৰ কাৰণে চাইডত মই লিখি লোৱা। এটা অংকটো মই কৈ দিছো। এতিয়া লিখিম কি? এতিয়া y দিয়া আছে সমাধান। সমাধান দিয়া আছে কি সমাধান y অনুপাত z অনুপাত কিমান দিয়া আছে? 3 অনুপাত 7। 3 অনুপাত কি? 7। 3 অনুপাত 7। ঠিক তেনেকা x কোণটো x আৰু z কোণ দুটা একানন্তৰ অন্তঃকোণ। দেখুন কি x কোণ আৰু z কোণ। x কোণ আৰু z কোণ কি? একানন্তৰ অন্তঃকোণ। একানন্তৰ অন্তঃকোণ হয়। অন্তঃকোণ এই লিখিব লাগে। গতিকে x কোণ আৰু z কোণ একানন্তৰ অন্তঃকোণ। গতিকে কি হ'ব? কোণ x সমান কোণ কি হ'ব? z হ'বনে? যদি x কোণটো আৰু z কোণটো একানন্তৰ অন্তঃকোণ থাকিলে সদায় এই কোণ দুটা কি থাকিব? সদায় সমান থাকিব। সদায় এই কোণ দুটা সমান থাকিব। সেইকাৰণে লিখিছো কি x কোণ আৰু z একানন্তৰ অন্তঃকোণ। গতিকে x কোণ সমান কোণ কি? z কোণ। সদায় কোণ z কোণ। এতেকে x এর মান কিমান দিয়া আছে? z এর মান কিমান দিয়া আছে? 7 দিয়া আছে না? এতেকে z এর মান কিমান আছে? 7। y মান কিমান? 3। গতিকে z এর মান 7, y মান কিমান? 3। এতেকে আমি লিখি দিব পাৰিম কি y ইকুয়াল কিমান? 3। z ইকুয়াল কিমান? 7। তেন্তে x ইকুয়াল কিমান হ'ব? 7 হ'ব। x এর মান কিমান হ'ব? 7। মানে এইটো কোণত আছে। বুঝি পালি না? এইটো কোণত আছে 7। এটা আমাক উলিয়াব কি দিছে? x কোণটো কিমান ডিগ্ৰী কোণ নিৰ্ণয় কৰিছে। এই কোণটো কিমান ডিগ্ৰী আছে আমি উলিয়াই দেখাবলৈ কিমান ডিগ্ৰী আছে। আৰু হ'ল এইটো x কোণটো আৰু এই y কোণটো, x কোণটো আৰু এই কোণটো কি হয়? এইটো অন্তঃকোণ। এই দুটো কি কোণ হয়? অন্তঃকোণ। কার অন্তঃকোণ হয়? এই এ বি আৰু সি ডি সমান্তৰাল রেখা হয় না? তো এই অন্তঃকোণ দুটা কি হয়? যোগ করলে কিমান ডিগ্রি পাম? সদায় 180 ডিগ্রি। কিমান ডিগ্রি পাম? হ্যাঁ, 180 ডিগ্রি। যদি দুডাল রেখা সমান্তরাল হয়ে গৈছে, যদি এটা তির্যক রেখা ছেদ কৰিছে, এই তির্যক রেখার একফালে এইটো রেখা কি রেখা তির্যক রেখা, এই সমান্তরাল রেখার এই তির্যক রেখার একফালে থকা কোণ দুটা কি কোণ বুলি কয়? অন্তঃকোণ বুলি। কি বুলি? অন্তঃকোণ বুলি কয়। এই কোণটো অন্তঃকোণ। আর এই কোণটো যদি আমি যোগ করি, যদি এই কোণটোর নাম দিম x, এই কোণটোর নাম দিম y, যদি আমি x প্লাস y যোগ করি কিমান পাম? 180 ডিগ্রি পাম। সদায় মনত রাখিম।
দুটা সমান্তৰাল ৰেখাৰ মাজত তিৰ্যক ৰেখাৰ একফালে থকা দুডাল অন্তকোণ সদায় সমষ্টি কি হ'ব 180 ডিগ্ৰী কিমান হ'ব আৰু এই কোণটো আৰু এই কোণটোৰ যোগফল কিমান এই কোণটো সদায় সমান কিমান হ'ব সমান সেইকাৰণে মনত থাকি দুটা সমান্তৰাল ৰেখাৰ মাজত তিৰ্যক কোণৰ একফালে দুটা অন্তকোণৰ সমষ্টি কিমান হয় সমষ্টি মানে যোগ কিমান হয় 180 ডিগ্ৰী এইটো লিখি থকে একদম এইটো ইম্পৰ্টেণ্ট এইটো লিখি থবি তোমালোক লিখি লোৱা নহলে স্ক্ৰীনশ্বট মাৰি লোৱা আৰু টোপনি কৰি আছ যে হা টোপনি পঢ়া সময়ত টোপনি ধৰিলে ক'ত হ'ব কেনেকৈ কৰিবি হা পঢ়া সময়ত টোপনি ধৰিলে ক'ত হ'ব এতিয়া আমি অংকটো কেনেকৈ কৰিম চা এইটো চাইডত লিখিব কৈছো এতিয়া সেইটো গম পালো হয় নাই y = 3 z = 7 x = 7 গতিকে এই x কোণটো আৰু y কোণটো আমি যোগ কৰিলে কিমান পাম এই তোমালোকে বহিত তলত লিখিব মই এইটো সাইডত লিখিছো হা এতেকে কিমান পাম x + x কোণটো আৰু এই y কোণটো হয় নাই যোগ কৰিলে কিমান পাম 180 ডিগ্ৰী পাম বুজি পালি নাই এটা x ৰ মান কিমান আছে 7 কিমান পালো 7 প্লাস y ৰ মান কিমান y ৰ মান 3 সমান কিমান 180 ডিগ্ৰী এই যোগ কৰিলে কিমান হ'ব 10 হ'ব কিমান হ'ব 10 + 180 10 + 180 ডিগ্ৰী দি 180 এটা কাৰ মানে মোক উলিয়াব কৈছে x ৰ মান কাৰ x ৰ মান এতেকে যদি এই x টো কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিছে আমাক নিদিও লাগে হয় নাই এতেকে লিখিম কি x = কোণ x ৰ মান কিমান পাইছো আমি 7 আছে নাই 7 টো ওপৰত দিব লাগে আর তলৰ এই দুটা সমষ্টি কিমান 7 আর 3 সমষ্টি 10 10 টো তলত দিম আর এইটো পূৰণটো 180 এইটো পুৰাটো মনত থবা দেই এসা এইটো শূন্যটো কেনসেল গল নাই 7 আৰু 18 পূৰণ কৰিলে কিমান হ'ব 7 আৰু 18 পূৰণ কৰিলে কিমান হ'ব 7 8 গুণ 56 কিমান 56 6 7 এগুণ 7 7 12 126 ডিগ্ৰী হ'ব কিমান ডিগ্ৰী হ'ব 26 ডিগ্ৰী এই কোণটো কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিলে কোণটো এতিয়া 126 ডিগ্ৰী সৃষ্টি কৰিলে বুজি পালি নাই এতেকে ইয়াত লিখি দিছো এতেকে x = 126 ডিগ্ৰী কোণ সৃষ্টি কৰিছে এই লিখি লোৱা দুই নম্বৰ আহিছে ঠিক আছে সকলো লিখি লোৱা নহলে স্ক্ৰীনশ্বট মাৰি তলত লিখি দিম স্ক্ৰীনশ্বট মাৰি লোৱা 3 নম্বৰ চা চিত্ৰত 6.30 যদি AB সমান্তৰাল CD AB ৰেখা আৰু CD ৰেখা AB এই ৰেখা হয় না C আৰু D এইটো ৰেখা হয় না এই দুটো রেখা কি আছে সমান্তরাল আছে কি আছে সমান্তরাল আছে ই এফ লম্ব এটি কি বুঝায় লম্ব কার লম্ব সি ডির উপর কার লম্ব এই স্যার ই এফ রেখাইটো হয় না ই এফ রেখাখন হয় না ই কার উপরত লম্ব আছে সি ডি রেখার উপর কার উপর আছে সি ডি এইটা ই আর এফ এই রেখা এই রেখাটো লম্ব কার উপরত আছে সি সি ডি রেখার উপর লম্ব আছে আৰু আৰু জিইডি 126 ডিগ্ৰী বুলি কৈছে কিমান জিইডি কিমান এই স্যাৰ জিইডি স্যাৰ এইটো জি জি হয় নাই জি ই আৰু ডি মানে ইয়াৰ পৰা ইয়ালৈ কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিছে কিমান জিইডি কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিছে জিইডি মানে ইয়াৰ পৰা ইয়ালৈ কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিছে 126 ডিগ্ৰী কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিছে 126 ডিগ্ৰী কোণ সৃষ্টি কৰিছে বুজি পালি নাই আৰু এইটো কিমান হ'ব ই আৰু এফ ই ডি কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিছে 90 ডিগ্ৰী কিমান ডিগ্ৰী আরে হৈ আছে যে এফ
ই বি কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিছে 90 ডিগ্ৰী কোণ সৃষ্টি কৰিছে এইটো 90 ডিগ্ৰী কোণ সৃষ্টি কৰিছে এইটো 90 ডিগ্ৰী হলে এইটো কিমান ডিগ্ৰী হ'ব এইটো 90 ডিগ্ৰী হলে এইটো কিমান ডিগ্ৰী হ'ব এইটো টোটাল কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিছে ইয়াৰ পৰা ইয়ালৈ টোটাল 126 ডিগ্ৰী কোণ সৃষ্টি কৰিছে হয় নে যদি 90 ডিগ্ৰী কোণ হ'ব এইটো কিমান হ'ব 126 পৰা 90 বিয়োগ কৰিব লাগিব 126 পৰা 90 বিয়োগ কৰিব লাগিব 6 গুণ গ'লে 6 12 নগল কিমান কিমান 12 নগল কিমান হা 3 36 হয় নে কিমান ডিগ্ৰী কোণ সৃষ্টি কৰে এইটো 36 ডিগ্ৰী 36 ডিগ্ৰী ইয়াত উলিয়াব কি দিছে চা তেন্তে এ জি ই কিমান কৈছে এ জি ই এই কোণটো কিমান ডিগ্ৰী সৃষ্টি কৰিছে চা
আকৌ এবাৰ বুজাই দিছো চাওঁ অংকটো চাওঁ তহঁতি বুজি নাপালে ভাল আকৌ এবাৰ বুজাই দিছো দেই চাওঁ সাউন্ড কিবা প্রবলেম হোৱাৰ কাৰণে আকৌ এবাৰ বুজাই দিছো এই এইবোৰ চা এতিয়া ইয়াত দিয়া আছে কোন কোনটো দিয়া আছে জিইডি কিমান দিয়া আছে জিইডি এই কোনটো দিয়া আছে কিমান দিয়া আছে টোটেল এই কোনটো ইয়াৰ পৰা ইয়াৰ কিমান ডিগ্ৰী 126 কিমান ডিগ্ৰী জিইডি এইটো নাই বুলি ধৰ এই কোন নাই বুলি ধৰ এই কোনটো কিমান দিয়া আছে 126 ডিগ্ৰী মই যেনে এনেকৈ মাৰি দিছো এইটো ৰেখা দুটা ৰেখা ইয়াৰ মানে এইটো তিৰ্যক ৰেখা হয় নে এই কোনটোৰ নাম কি আছে কি জি ইয়াৰ নাম দিয়া আছে ই ইয়াৰ নাম দিয়া আছে ডি গতিকে এই কোনটো টোটেল কিমান দিয়া আছে 126 কিমান দিয়া আছে 126 ডিগ্ৰী বুজি পালি নে এই কোনটো 126 আৰু এই কোনটো কিমান ডিগ্ৰী হ'ব এই কোনটো 126 হ'ব কিমান হ'ব 126 ডিগ্ৰী মানে এই কোনটো কি হয় একানন্ত অন্তঃকোণ এইটো সমান্তৰাল ৰেখা দুটাৰ মাজত আছে গতিকে এই কোনটো কি কোণ বুলি কয় সমান্তৰাল এই কোণটোক আৰু এই কোণটোক একা এইফালে চা এই কোণটো কি বুলি কয় একানন্ত অন্তঃকোণ বুলি কয় এই কোণটো এইটো একানন্ত অন্তঃকোণ বুলি কয় ঠিক তেনেকৈ এইটো নাই বুলিয়ে ধৰ এইটো যদি 126 ডিগ্ৰী হ'ব পুৰা দিয়া আছে জি ই ডি 126 ডিগ্ৰী হলে তাতে এই কোণটো 126 ডিগ্ৰী হ'ব কিমান হ'ব 126 ডিগ্ৰী হ'ব আৰু এইটো লম্ব আছে নে ইয়াৰ মাজত ই এটা লম্ব তেনে এইটো লম্ব মানে 90 ডিগ্ৰী আছে নে লম্ব এই 90 ডিগ্ৰী আছে তেনে এই কোণটো কিমান হ'ব জি জি ই এফ কিমান হ'ব 90 আৰু 36 যোগ কৰি 126 হ'ব নে সেইকাৰণে চাব 90 আৰু 36 যোগ 136 হ'ব এতিয়া আমি লিখিম কি একানন্তৰ অন্তঃকোণ দুটা কি সদায় সমান এতিয়া একানন্তৰ অন্তঃকোণ কি পালো এ জি ই কি পালো কোণ এ জি ই আৰু কি লিখিম জি ই ডি কোণ জি ই ডি একানন্ত অন্তঃকোণ হয় একানন্তৰ অন্তঃকোণ একানন্ত অন্তঃকোণ এতেকে কি হ'ব এই কোণ দুটা কি সদায় সমান কি হ'ব এতেকে এ জি ই সমান কি হ'ব জি ই ডি সমান বুজি পালি নে এ জি ই সমান কি হ'ব জি ডি কি হ'ব হয় একানন্ত অন্তঃকোণ সদায় সমান এতিয়া কি ইয়াত দিয়া আছে কিমান দিয়া আছে জি ই ডি কিমান দিয়া আছে জি ডি কিমান দিয়া আছে এতেকে কোণ জি ই ডি কিমান 126 ডিগ্ৰী হয় নে তেন্তে এ জি কিমান হ'ব কোণ এ জি ই কিমান হ'ব 126 ডিগ্ৰী হ'ব কিমান হ'ব 126 ডিগ্ৰী কিমান হ'ব 126 ডিগ্ৰী হ'ব এতিয়া আমি এইটো পাই গলো কোনটো পালো এ জি ই কোনটো পালো এ জি হৈ গ'ল হয় নে 160 ডিগ্ৰী তেন্তে হলে জি ই এফ কিমান হ'ব জি ই এফ কিমান হ'ব 36 ডিগ্ৰী কিমান হ'ব 36 ডিগ্ৰী এতেকে কোণ জি ই এফ কিমান হ'ব 36 ডিগ্ৰী কিমান হ'ব 36 ডিগ্ৰী আরে টোপনি ক্লাস কৰি আছো হ্যাঁ টোপনি লাগিছে নেকি হ্যাঁ দিনত অলপ দেৰিটো ৰেষ্ট ল'ব লাগে না পঢ়া সময়ত তোমালোকে টোপনি মোকো পঢ়িব মন নাযাব নহয় ইমান টোপনি এতিয়া জি ই এফ কিমান পালো এইটো হৈ গ'ল জি কিমান পালো 36 ডিগ্ৰী এতিয়া এফ জি ই এতিয়া কি লাগে আমাক এফ জি ই কি লাগে এফ জি ই মানে এই কোণটো কিমান ডিগ্ৰী মানে এই কোণটো চা এই কোণটো কিমান ডিগ্ৰী বুজি পালি নে এই কোণটো কিমান ডিগ্ৰী হ'ব এই কোণটো কিমান ডিগ্ৰী হ'ব এফ জি ই এতিয়া চোৱা এই কোণটো 126 আৰু এই কোণটো কিমান আছে এই কোণটো কিমান ডিগ্ৰী আছে 126 হয় নে এইটো কি অন্তঃকোণ এই দুটা কি তিৰ্যক ৰেখাৰ একফালে দুডাল অন্তঃকোণৰ সমষ্টি সদায় কিমান ডিগ্ৰী 180 ডিগ্ৰী গতিকে এইটো অন্তঃকোণ হয় এতিয়াকে চোৱা এফ জি ই
FGE আৰু GED এটা কি অন্তঃকোণ এতেকে FGE এটা কোণ FGE আৰু GED আৰু GED অন্তঃকোণ সমান্তৰাল অন্তঃকোণ গতিকে সিহঁতৰ সমষ্টি সদায় 180 ডিগ্ৰী গতিকে সিহঁতৰ সমষ্টি 180 ডিগ্ৰী কিমান 180 ডিগ্ৰী সিহঁতৰ সমষ্টি কিমান 180 ডিগ্ৰী এই আকৌ লিখি লওঁ 180 ডিগ্ৰী লিখা হয় এই ইয়াত লিখিছো এইটো মহাই দিছো 180 ডিগ্ৰী কিমান হ'ব 180 ডিগ্ৰী সিহঁতৰ সমষ্টি FGE কিমান হ'ব এসা এৰিয়া খন লিখা ইয়াত এটাকে কোণ বুলি ক'লে এইটো কোণ হয় নাই FGE কিমান আহিব সমষ্টি বুলি ক'লে FGE প্লাস FGE প্লাস GED কিমান হ'ব কোণ GED কিমান হ'ব ইকুয়াল 180 ডিগ্ৰী কিমান ডিগ্ৰী হ'ব 180 কিমান ডিগ্ৰী হ'ব এই বুজিছা কিমান ডিগ্ৰী হ'ব এইটো 180 ডিগ্ৰী FG কিমান ডিগ্ৰী আছে চা FGE আৰু GED কিমান দিয়া আছে 126 ডিগ্ৰী কিমান দিয়া আছে GED কিমান ডিগ্ৰী কোণ দিয়া আছে কোণ FGE প্লাস কোণ কিমান ডিগ্ৰী আছে 126 কিমান দিয়া আছে এইটো 126 সমান 180 ডিগ্ৰী এতে কোণ FGE সমান এইটো 180 টু 180 ভাগে থাকিব 126 ডিগ্ৰী হলে কিমান হ'ব 126 ডিগ্ৰী কিমান হ'ব 126 ডিগ্ৰী ইয়াত জেগা হোৱা নাই বুলি মই এইটো সাইডত লিখি দিছো ওপৰত ইয়াত লিখি দিম চাটো হা এতে 180 ৰ পৰা 126 বিয়োগ কৰি কিমান পাম এটা পাই যাম ইয়াত লিখিছো এতেকে FGE সমান কিমান হ'ব 10 ৰ পৰা 6 গলে 4 4 এতেকে 7 ৰ পৰা 2 গলে 5 এথিল 154 কিমান হ'ব এতেকে FGE কিমান হ'ব ইকুয়াল 154 ডিগ্ৰী কিমান হ'ব 150 10 ৰ পৰা 6 গলে 4 7 ৰ পৰা 2 গলে কিমান 7 ৰ পৰা 2 গলে 5 1 পেক হইল না অনলি 54 কিমান হ'ব অনলি 54 ডি কিমান হ'ব 54 ডি কিমান হ'ব অনলি 50 সাচৰে आंसर আছে না এতে FG কিমান আছে অনলি 54 ডিগ্ৰী যেটো তোমালোকৰ आंसर লিখি ৰ এতিয়া AGE কিমান পালো AG 126 ডিগ্ৰী পালো GEF কিমান পালো GF 36 ডিগ্ৰী পালো আৰু FGE কিমান পালো 54 আছে না 54 আরে আছে না 54 উত্তৰ মাৰটো আছে না আছে গতিকে 3 নম্বৰ কৰা হল সকলোৱে এই 3 নম্বৰ অংকটো যদি বুজি নাই পোৱা বা কমেন্ট কৰি জনাবা ভালকৈ আকৌ বুজাই দিম লিখি লয় চাৰি নম্বৰটো 4 নম্বৰত কি কৈছে চিত্ৰত 6.31 ত যদি এই চিত্ৰটো চোৱা কিতাপত দিয়া আছে কি চিত্ৰ নং 6.31 মই লিখা নাই দেই এই চিত্ৰটো ভালদৰে চোৱা এইটো চিত্ৰ এই চিত্ৰ চোৱা
ইয়াত লিখা আছে কি চিত্ৰ 6.3 যদি পি কিউ এইটো পি কিউ ৰেখা হয় নাই পি কিউ সমান্তৰাল এই ৰেখাটো কি বুজাইছে সমান্তৰাল যদি পি কিউ সমান্তৰাল কাৰ সমান্তৰাল এছ টি কাৰ সমান্তৰাল এছ টি সমান্তৰাল মানে কাক কয় এইটো এনেকুৱা দুটা ৰেখা যোৱাটো কি বুলি কয় সমান্তৰাল এনেকুৱা দুটা ৰেখা যদি সমান সমানভাৱে যোৱাটো কি বুলি কয় সমান্তৰাল গতিকে ইয়াত কৈছে কি পি কিউ আৰু এছ টি মানে এই ৰেখাটো আৰু এই ৰেখাটো সমান সমান গৈছে এনেকে বুজি পালি নাই এইকাৰণে ইয়াক কৈছে কি সমান্তৰাল সমান্তৰালক এনেকুৱা লিখা হয় এনেকুৱা সমান সমান এতেকে পি কিউ সমান্তৰাল এছ টি পি কিউ ৰেখা সমান্তৰাল এছ টি মানে এইটো ইয়ালৈকে আছে মানে লিখা নাই ইয়াত এনেকে বুজি পালি নাই এনেকে ওপৰত তলত আছে নাই পি কিউ ৰেখাটো তলত আৰু এছ টি ৰেখাটো ওপৰত মানে এনেকুৱা সমান সমান গৈ আছে গতিকে এইটো কি বুলি কৈছে সমান্তৰাল পি কিউ আৰ সমান 110 ডিগ্ৰী পি কিউ আৰ কিমান দিছে নিশ্চয় পি কিউ আৰ মানে এই কোণটো কিউ কোণটো হয় নাই কোণটো কিউ আছে নাই মাজত থকাটো কোণ থাকে হয় নাই কিউ আছে নাই কিউ কোণটো কিমান ডিগ্ৰী দিছে 110 ডিগ্ৰী আৰু আৰ এছ টি এই কোণটো চোৱা আৰ এছ টি এইটো আৰ এছ টি এই কোণটো কৈছে আৰ এছ টি মানে কি এই কোণটো কিমান কৈছে 130 ডিগ্ৰী কিমান 130 ডিগ্ৰী এতিয়া পি কিউ আৰ 110 দিছে আৰু আৰ এছ টি কিমান দিছে 130 ডিগ্ৰী দিছে 130 ডিগ্ৰী তেন্তে কিউ আৰ এছ নিৰ্ণয় কৰা তেন্তে কি নিৰ্ণয় কৰিব কৈছে কিউ আৰ এছ এই কোণটো কিউ আৰ এছ এই কোণটো নিৰ্ণয় কৰিব কৈছে এই কোণটো কিমান ডিগ্ৰী হ'ব এই কোণটো নিৰ্ণয় কৰিব কৈছে আৰু ইয়াত দিছে কি ইংগিত আৰ বিন্দুৰে যোৱাকৈ এছ টি সমান্তৰালভাৱে থকাকৈ এডাল ৰেখা অংকন কৰা এতিয়া আৰ বিন্দু যোৱাকৈ বুজিছা আৰ বিন্দু হয় নাই আৰ বিন্দুৰে যোৱাকৈ এছ টিৰ সমান্তৰালভাৱে এছ টি ৰেখা এইটো হয় নাই এছ টি ইয়াৰ সমান্তৰালভাৱে এডাল ৰেখা অংকন কৰিব কৈছে এইটো আৰ এই আৰ বিন্দু এইটো এই বিন্দুটোৰ পৰা এডাল ৰেখা আমি অংকন কৰি দিলো ইয়াৰ নাম কিবা এটা দিম কি নাম দিম ইয়াৰ নাম কিবা এটা দিম কি নাম দিম এম দি দিছো দেই ইয়াৰ নাম দি দিলো এম এছ টি সমান্তৰাল আৰ এম কি এছ টি সমান্তৰাল আৰ এম এতিয়া এই কোণটো কিমান ডিগ্ৰী হ'ব আমি ডাইৰেক্ট ক'ব পাৰিম এই কোণটো কিমান ডিগ্ৰী হ'ব শুন যদি এছ টি আৰু আৰ এম এই দুডাল কি ৰেখা সমান্তৰাল এতিয়া ইয়াত লিখি যাওক যদি মই এই ৰেখাটো যদি এনেকৈ লিখি দিম এইটো কি এছ টি এইটো কি আৰ এম ইয়াৰ নাম যদি এছ ইয়াৰ নাম কি টি ইয়াৰ নাম আৰ ইয়াৰ নাম এম এই দুটা ৰেখা মই লৈ আনিলো উঠাই কিনে এছ টি আৰ এম বুজি পালি নাই এইটো ৰেখা এইটো কি ৰেখা তিৰ্যক ৰেখা কি ৰেখা এছ আৰ কি হয় ইয়াৰ এছ আৰ কি এটা তিৰ্যক ৰেখা কি ৰেখা তিৰ্যক ৰেখা হয় নাই ইয়াৰ মাজত তিৰ্যক ৰেখা আছে নাই তিৰ্যক ৰেখা গতিকে এই কোণটো আৰু সমান্তৰালৰ দুডাল ভিতৰৰ কোণবিলাক কি বুলি কয় অন্তঃকোণ বুলি কয় আৰু তিৰ্যক ৰেখাৰ একফালৰ কোণ দুটাৰ সমষ্টি কিমান ডিগ্ৰী 180 ডিগ্ৰী এই কোণটোক আৰু এই কোণটোক আমি যোগ কৰিলে কিমান পাম 180 ডিগ্ৰী পাম কিমান পাম 180 ডিগ্ৰী ঠিক তেনেকুৱা এছ টি এটা ৰেখা আৰ এম এটা ৰেখা এই দুটা সমান্তৰাল ৰেখা তাৰ মাজত এটা তিৰ্যক ৰেখা আছে নাই তিৰ্যক ৰেখা আছে গতিকে এইটো যদি 130 হলে এইটো কিমান হ'ব মানে এই কোণটোক যোগ কৰিলে কিমান পাম 180 পাম নাই এই কোণটোক আৰু এই কোণটোক আমি যদি যোগ কৰিম কিমান পাম 180 পাম গতিকে এইটো 130 হলে এইটো কিমান হ'ব এইটো 50 ডিগ্ৰী কিমান হ'ব 50 ডিগ্ৰী বুজি পালি নাই এইটো হ'ব 50 ডিগ্ৰী ঠিক তেনেকুৱা এইটো 50 ডিগ্ৰী ইয়াৰ পৰা আমি 50 ডিগ্ৰী পাই এইটো কিমান হ'ব এইটো চোৱা পি কিউ সমান্তৰাল এছ টি হয় নাই আকৌ এছ টি সমান্তৰাল আৰ এম হয় নাই পি কিউ সমান্তৰাল আৰ এম এ হ'ব পি কিউ সমান্তৰাল কাৰ হ'ব যদি এই ৰেখাত যদি এনেকৈ আগবঢ়াই দিছো আৰ এম টো অলপ আগবঢ়াই দিম তেনে এইটো তিৰ্যক ৰেখা হ'ল নাই পি কিউ সমান্তৰাল আৰ এম তিৰ্যক ৰেখা হ'ল নাই এই কোণটো সমান্তৰাল আৰু এইটো সমান্তৰাল দুডাল সমান্তৰাল ৰেখা আছে নাই এইটো এটা সমান্তৰাল ৰেখা এইটো এটা সমান্তৰাল ৰেখা দুটা সমান্তৰাল আছে নাই আছে গতিকে সমান্তৰালৰ এইটো কি অন্তঃকোণ আৰু এইটো কি বুলি কয় অন্তঃকোণ এইটো একানন্তৰ অন্তঃকোণ এইটো কি কব এইটো একানন্তৰ অন্তঃকোণ গতিকে এই আমি আগত বুজাইছিলো যে দুডাল সমান্তৰাল ৰেখা
যদি এটা তিৰ্যক ৰেখা পাৰ হয় নাই, এইটো হল কি অন্তকোণ আৰু এইটো কি হল অন্তকোণ, মানে এইটো দুটা কি একানন্তৰ অন্তকোণ, এই দুটা কি হয় একানন্তৰ অন্তকোণ। আৰু সদায় একানন্তৰ অন্তকোণ দুটা কি সমান থাকে, কি থাকে সমান। যদি এই কোণটোৰ নাম এছ, ইয়াৰ নাম যদি পি দিম, তেনেহলে কোণ এছ সমান কোণ পি সমান হ'ব। গতিকে এইটো 110 হলে এইটো কিমান হ'ব 110 হ'ব। কিমান হ'ব 110, এইটোতো 50 আছে, গতিকে এইটো কিমান হ'ব 60 হ'ব, হ'বনে? মানে কিউ আৰ এছ কোণটো কিমান ডিগ্ৰী 60 ডিগ্ৰী, কিমান ডিগ্ৰী হ'ব 60 ডিগ্ৰী হ'ব। এতিয়া অংকটো আমি কেনেকৈ কৰিম, উত্তৰটো মই উলিয়াই দিলো, এতিয়া অংকটো আমি কৰিব লাগিব। এইটো চা অংকটো কেনেকৈ কৰিম, প্ৰথমে লিখিম কি দিয়া আছে সমাধান, সমাধান কি লিখিম দিয়া আছে, কি আছে দিয়া আছে, কি দিয়া আছে ক কি দিয়া আছে, ফাৰ্ষ্ট লিখিম কি পি কিউ সমান্তৰাল এছ টি, কি দিয়া আছে পি কিউ সমান্তৰাল, এনেকৈ সমান্তৰাল কি সমান্তৰাল কি হ'ব এছ টি, এছ টি হয় নাই, এছ টি সমান্তৰাল দিয়া আছে। পি কিউ আৰ কিমান দিয়া আছে 110 ডিগ্ৰী, কিমান দিয়া আছে হা ইয়াত লিখিছো হা, কোণ পি কিউ আৰ সমান কিমান 110 ডিগ্ৰী দিয়া আছে। তাৰ পাছত এছ টি সমান্তৰাল ৰ 2 মিনিট দিয়া আছে পি কিউ সমান্তৰাল, মানে পি কিউ ৰেখাটো সমান্তৰাল কাৰ এছ টি সমান্তৰাল, আৰু পি কিউ আৰ কিমান দিয়া আছে পি কিউ আৰ 110 ডিগ্ৰী দিয়া আছে। তাৰপাছত কমা আৰু কি দিয়া আছে আৰ এছ কি দিয়া আছে এইটো 130 ডিগ্ৰী হয় নাই, কিমান আৰ এছ টি কিমান দিয়া আছে, কোন আৰ এছ টি কিমান দিয়া আছে 130 ডিগ্ৰী দিয়া আছে, 130 ডিগ্ৰী দিয়া আছে। এতিয়া আমাক উলিয়াব লাগে কি কিউ আৰ এছ, কি উলিয়াব লাগে আমাক কিউ আৰ এছ, কিউ আৰ এছ আমাক এতিয়া উলিয়াব লাগে। ইমানটো লিখিলো, ইয়াৰ পৰা ঠিক আছে পুৰা ক্লিয়াৰ। এতিয়া চোৱা, এতিয়া এছ টি আৰু আৰ এম সমান্তৰাল হয় নাই ক, আৰু তিৰ্যক কি আছে এছ আৰ। এতিয়া এতিয়া এছ টি সমান্তৰাল কি আৰ এন, আৰু তিৰ্যক কি তিৰ্যক ৰেখা কি আছে এছ আৰ, কি আছে এছ আৰ, তিৰ্যক ৰেখা এছ আৰ। গতিকে এই অন্তকোণটো আৰু এই অন্তকোণটোৰ সমষ্টি কিমান 180 ডিগ্ৰী, কিমান 180 ডিগ্ৰী হয় নাই। গতিকে আমি লিখিম কি আৰ এছ টি এতেকে আৰ লিখিবলৈ মই এছ লিখি দিছো, আৰ এছ টি এইটো কোণ হয় নাই, আৰ এছ টি কোণ যদি আমি যোগ কৰিম এই কোণটো কাৰ লগত যোগ কৰিম, এই কোণটোৰ লগত, এই কোণটোক আমি এই কোণটোৰ লগত যোগ কৰিম, আৰ এছ টি এই কোণটো হয় নাই, আৰ এছ টি আকৌ এবাৰ কৈছা এইটো ইয়াৰ পৰা গৈছে আৰ, এইটো এছ হয় নাই, তাৰপিছত টি সিহঁতি এটা কোণ সৃষ্টি কৰিলে নাই, এই কোণটোৰ নাম কি আৰ এছ টি 130 ডিগ্ৰী। এতিয়া এই কোণটো আৰু এই কোণটো এটা আছে চা, এতিয়া কলম এছ আৰ এম, এছ আৰ এম এই কোণটো হয় নাই, গতিকে আমি আৰু এটা কোণ পালো, কি পালো কোণ এছ আৰ এম হয় নাই। এই কোণটো যদি আমি যোগ কৰিম মানে কি এই কোণটোক আৰু এই কোণটোক যোগ কৰিলে সমষ্টি কিমান হ'ব 180 ডিগ্ৰী। গতিকে আৰ এছ টি প্লাছ আৰ এছ আৰ এম এই কোণটোৰ যোগ কৰিলে কিমান পাম 180 ডিগ্ৰী, কিমান পালো 180 ডিগ্ৰী। এতেকে আৰ এছ টি কিমান দিয়া আছে, আৰ এছ টি 130 দিয়া আছে নাই, 130 ডিগ্ৰী লিখি দিলো প্লাছ কোণ এছ আৰ এম সমান কিমান 180 ডিগ্ৰী, ঠিক আছে।
এতেকে আমি কোন পাম এস আৰ এম পাম কোন কিমান পাম এস আৰ এম কিমান পাম এই 180 ডিগ্ৰী আছে নে এই 130 টোক আমি সমান চিহ্ন এইফালে লৈ আনিলে কি হৈ যাব সমান -130 ডিগ্ৰী কিমান হ'ব -130 ডিগ্ৰী এতেকে এস আৰ এম সমান কিমান হ'ব 50 ডিগ্ৰী কিমান হ'ব 50 ডিগ্ৰী কোন এস আৰ এম গুড এই কোন থাকিব কোন এস আৰ এম কিমান পালো 50 ডিগ্ৰী ইয়াৰ পৰা ভালকৈ লিখি লৈ 50 ডিগ্ৰী পালো এতিয়া এই কোনটো আমাক দৰকাৰ আছে সবে লিখি লোৱা লিখা আছে ন লিখি লোৱা নহলে ভিডিঅ'টো স্ক্ৰীনশ্বট মাৰি লোৱা সকলোৱে এতিয়া এস আৰ এম কিমান পালো 50 ডিগ্ৰী এস আৰ এম কিমান পালো এস আৰ এম 50 ডিগ্ৰী পালো গতিকে এইখিনি মই মোহাই দিছো এইখিনি গোটেইটো মোহাই দিছো হা এতিয়া চোৱা এস আৰ এম 50 ডিগ্ৰী পালো এতিয়া চোৱাচোন পি কিউ সমান্তৰাল এছ টি পি কিউ সমান্তৰাল কাৰ এছ টি হয়নে আৰু এছ টি সমান্তৰাল কাৰ হয় এছ টি সমান্তৰাল আৰ এম ঠিক আছে পি কিউ সমান্তৰাল এছ টি আৰু এছ টি সমান্তৰাল আৰ এম হয়নে পি কিউ সমান্তৰাল এছ টি আৰু এছ টি সমান্তৰাল আৰ এম তো পি কিউ আৰু আৰ এম সমান্তৰাল হ'ব নে হ'ব এতিয়াকে আমি লিখিব পাৰিম যে এতেকে পি কিউ সমান্তৰাল আৰ এম লিখিব পাৰিম নে ক পাৰি পি কিউ সমান্তৰাল আৰ এম এতিয়া পি কিউ সমান্তৰাল আৰ এম গতিকে এইটো আমি এটা সমান্তৰাল ৰেখা বুলি ভাবি ল'ম নে কি ক আৰ এমটো ইয়াৰ পৰা আমি বঢ়াই দিলো সমান্তৰাল ৰেখা বুলি ভাবি ল'ম গতিকে দুডাল এটা কিউ আৰ কি হয় এটা কিউ আৰ এটা কি হ'ব এতেকে কিউ আৰ এটা কি হ'ব তিৰ্যক কি হ'ব তিৰ্যক ৰেখা তিৰ্যকে লিখিছো ৰেখা তোমালোকে লিখিলেও লিখিব পাৰা নিলিখিলেও নাই কিউ আৰ এটা কি হ'ল তিৰ্যক এতিয়া চোৱা দুডাল সমান্তৰাল ৰেখাৰ মাজত পি কিউ আৰ এম এই দুডাল সমান্তৰাল বুলি কলো নে ইয়াৰ মাজত ৰেখা এটা পাৰ হ'ল এইটো কি হ'ল কিউ আৰ ইয়াৰ নাম কি কিউ আৰ এই দুটা ৰেখাৰ মাজত এটা তিৰ্যক ৰেখা পাৰ হ'ল নে তো এই কোণটো আৰু এই কোণটো কি কোণ হয় একানন্তৰ অন্তঃকোণ হয় এই কোণটো আৰু এই কোণটো একানন্তৰ অন্তঃকোণ আৰু সদায় একানন্তৰ অন্তঃকোণ কি হয় সমান হয় গতিকে এই কোণটো যদি মই দিম এছ নাম দি দিম ইয়াৰ নাম দি দিম টি দি দিম তেনেহ'লে কোণ কি হ'ব এছ সমান কোণ টি যদি এইটো 110 হলে এইটো 110 হ'ব হ'বনে গতিকে পি কিউ আৰ এই কোণটো যদি 110 ডিগ্ৰী আছে তেনেহ'লে এই কোণটো কিমান হ'ব ইয়ালৈকে 110 হ'ব কিমান হ'ব কিউ আৰ এম 110 হ'ব হ'বনে এটাকে আমি লিখিব পাৰিম কি এতিয়া লিখি দিয়া পি কিউ আৰ এই কোণটো সমান হ'বনে কেলে সমান হ'ল কাৰণ এইটো কি একানন্তৰ অন্তঃকোণ আমি লিখিব পাৰিম কি লিখি দিছো পি কিউ আৰ আৰু কিউ আৰ এম একানন্তৰ অন্তঃকোণ লিখি দিছো তেতিয়া ভাল হ'ব পি কিউ আৰ আৰু কিউ আৰ এম কোণ একানন্তৰ কি অন্তঃকোণ এইবোৰ মনত থৈ দিয়া একানন্তৰ অন্তঃকোণ গতিকে সিহঁত কি হ'ব সদায় সিহঁত সমান কি হ'ব সিহঁত সমান হ'ব এতিয়া কোণ
পি কিউ আৰ সমান কোণ কিউ আৰ এন হ'ব নাই পি কিউ আৰ কিমান দিয়া আছে 110 ডিগ্ৰী কিমান দিয়া আছে 110 ডিগ্ৰী দিয়া আছে পি কিউ আৰ কিমান 110 ডিগ্ৰী দিয়া আছে তেনে কিউ আৰ এম 110 হ'ব বুজি পাইছো কিন্তু ইয়াত দুটা কোণ যোগ হৈ আছে চাচোন কিউ আৰ এছ যোগ হৈ পিনে আকৌ কিউ আৰ এন প্ৰথমে কি কিউ আৰ এন কেনেকুৱা গঠন হয় চোৱা কিউ আৰ এছ কোণ কিমান পালো আমি কোণ কিউ আৰ এছ পালো নাই কিউ আৰ এছ যোগ কৰি পিনে আকৌ এছ আৰ এম কোণ দুটা যোগ কৰি পিনে কি পাইছো আমি এছ আৰ এম এই দুটা কোণ যোগ কৰি পিনে আমি কি পালো কিউ আৰ এম কি পালো এই দুটা কোণ যোগ কৰি আমি কি পালো কিউ আৰ এম পালো হয় নাই বুজি নাই পোৱা আকৌ এবাৰ চা এই কোণটো ইয়ালৈকে আছে নে ইয়ালৈকে আছে এইটো একানন্তৰ অন্তকোণ হয় নাই একানন্তৰ গতিকে ইয়াত চাচোন দুটা কোণ আছে এইটো একটা কোণ এইটো একটা কোণ এই দুটা কোণ যোগ কৰি পিনে একটা কোণ হৈছে নে এই কোণটোৰ নাম কি কিউ আৰ এছ প্লাছ এছ আৰ এম সেইটো কাৰণে দিলো কি কিউ আৰ এছ প্লাছ এছ আৰ এম এতিয়া এছ আৰ এম কিমান ডিগ্ৰী 50 ডিগ্ৰী হয় নাই এছ আৰ এম কিমান ডিগ্ৰী 50 ডিগ্ৰী এতিয়া আকৌ লিখি দিছো চোৱা এইটোক আমি 50 ডিগ্ৰী এতেকে 110 ডিগ্ৰী সমান এইটো কিউ আৰ এছ কিমান থাকিব কিউ আৰ এছ প্লাছ কিমান 50 ডিগ্ৰী কিমান 50 ডিগ্ৰী 50 ডিগ্ৰী এতিয়া এইটো মোহাই দিছো এই পিনে লিখি দিছো হা এইটো চাইডে লিখিছো ঠিক আছে এতিয়া চাচোন কিউ আৰ এছ আমি কিউ আৰ এছ টোক আমি এতিয়া উলিয়াব লাগিব হয় নাই এতিয়া কিউ আৰ এছ আৰু 50 টো একফালে আছে আৰু 110 টো একফালে আছে গতিকে আমি 50 টোক আমি এইফালে লৈ আনিম যদি পিনে আছে সমান 110 কিমান আছে 110 এইটো প্লাছ 50 আছে সমান চিনৰ এইফালে লৈ কি হ'ব -50 কিমান হ'ব -50 কিমান হ'ব -50 সমান এইফালে কি থাকি যাব কিউ আৰ এছ কি থাকি যাব কোণ কিউ আৰ এছ কোণ কিউ আৰ এছ থাকি যাব এতিয়া আমি বিয়োগ কৰিম কিমান হ'ব 110 বাই 50 গ'লে কিমান 60 ডিগ্ৰী কোণ হ'ব সমান থাকিল কিমান কিউ আৰ এছ কিমান থাকিল কিউ আৰ এছ কিমান পালো 160 ডিগ্ৰী গতিকে কিউ আৰ এছ কিমান পালো 160 ডিগ্ৰী আমি এনেকৈ লিখি দিম এতেকে কিউ আৰ এছ ইকুৱেল 60 ডিগ্ৰী এইটো এনসাৰ এইটো হয় এনসাৰ কিউ আৰ এছ 60 ডিগ্ৰী সকলোৱে লিখিবা বুজি পাইছা যদি ভালদৰে বুজি পাইছা কমেন্ট কৰি জনাবা আৰু বুজি নাপালে কিবা থাকিলে ডাউট থাকিলে কমেন্ট কৰি জনাবা সকলোৱে লিখি লয় 4 নম্বৰ 5 নম্বৰ এইটো কি নম্বৰ হয় 5 নম্বৰ দিছে 6.32 যদি এ বি সমান্তৰাল চি ডি এ বি ৰেখা এইটো এ বি ৰেখা সমান্তৰাল কাৰ সমান্তৰাল আছে চি ডি এইটো চি ডিৰ সমান্তৰাল কোণ এ পি কিউ মানে এই কোণটো কৈছে কিমান 50 ডিগ্ৰী এ পি কিউ এই কোণটো কিমান 50 ডিগ্ৰী আৰু কোণ পি আৰ ডি এই কোণটো কিমান কৈছে 127 ডিগ্ৰী দিয়া আছে কিমান দিয়া আছে তেন্তে এক্স আৰু ৱাই ওলোৱা কি বুলি কৈছে এক্স আৰু ৱাই এটা শুনাচোন আমি এইটো টাইপৰ কৰিম চাওঁ যদি এই কোণটোৰ নাম দিছে এক্স হয় নাই এই কোণটোৰ নাম দিছে ৱাই তেন্তে এই কোণটোৰ নাম আমি কিবা দি দিম ইয়াৰো নাম কিবা দি দিম কি কয় আমাক উলিয়াব লাগে কোনটো কোণ এইটো হয় নাই এইটো ৱাই কোণটো কিমান ডিগ্ৰী এইটো মইতো আগত দিয়ে দিলো 77 ডিগ্ৰী লিখা আছে যদি এক্স ৱাই এই কোণটোৰ নাম আমি দি দিম এক্স ৱাই এই কোণটোৰ নাম দিম জেড ঠিক আছে এক্স ৱাই জেড
এই কোণটোৰ নাম দি দিওঁ আমি টি। কিমান দি দিছো? টি বুলি দিম। কিমান দিম? টি। এনে দি দিছো না, মানে কৰিবলৈ তো সুবিধা হ'ব দেই। এতিয়া চোৱাচোন, আমাৰ এক্স কিমান ডিগ্ৰী দি আছে? 50 ডিগ্ৰী। কিমান? 50 ডিগ্ৰী। তেন্তে y কোণটো কিমান ডিগ্ৰী হ'ব? হা? এক্স দিয়া নাই, কি দিছে? এ পি কিউ। এ পি কিউ 50 ডিগ্ৰী, হয় নাই? এইটো দিয়া নাই। আৰু পি আৰ ডি 127 ডিগ্ৰী। কিমান দি আছে? 127। পি আৰ ডি 127 ডিগ্ৰী। তেন্তে এক্স আৰু ৱাই কিমান? তেন্তে এই কোণটো মান কিমান? ঠিক আছে, এক্স ৱাই জেড, ইয়াৰ নাম কি দিলো? টি। কি দিলো? টি। এতেকে অংকটো প্ৰথম আমি এক্সৰ মানটো উলিয়াম দেই। এই এক্সৰ মানটো চোৱাচোন, এ বি এটা কি হয়? এ বি এটা ৰেখা। কি হয়? এ বি এটা কি ৰেখা। সমাধান। সমাধান এ বি সমান্তৰাল চি ডি। এইটো চি ডি সমান্তৰাল চি ডি। এ বি সমান্তৰাল চি ডি। এই ৰেখাটোৰ নাম কি? তিৰ্যক। এইটো কি বুলি কয়? তিৰ্যক। ইয়াৰ পৰা এটা কি? তিৰ্যক। ইয়াৰ তিৰ্যক ৰেখাটোৰ নাম কি? তিৰ্যক। কি হল? পি কিউ। কি হল? পি কিউ। তিৰ্যক কি হল? পি কিউ। এতিয়া তিৰ্যক ৰেখা পি কিউ, হয় নাই? এই কোণটোৰ নাম কি? এ পি এক্স। কি? কিউ। এ পি কিউ দিয়া আছে। কোণ এ পি কিউ। এ পি কিউ, হয় নাই? এই কোণটোৰ নাম কি? এ পি কিউ। আমি শৰ্ট ফৰ্মত কি দিছো? জেড বুলি নাম দিছো। মানে দেখি দিছো কি ইজুকেল কিমান? জেড ধৰা হল। জেড ধৰা হল। কিমান হল? জেড ধৰা হল। বুজি পালি নাই? কি ধৰিলো? জেড ধৰিলো। আমি কি ধৰিলো? এ পি কিউ কি ধৰিলো? জেড। তেনে জেড কিমান দি আছে? 50 ডিগ্ৰী। এতেকে জেড ইজুকেল কিমান? 50 ডিগ্ৰী। কিমান দি আছে? 50 ডিগ্ৰী। জেড কিমান দি আছে? 50 ডিগ্ৰী। এইটো জেডৰ মান কিমান হ'ব? 50, হয় নাই? সমান্তৰাল। এতেকে এই জেড কোণটো আৰু এক্স কোণটো কি গুণ? কোৱাচোন। সমান্তৰাল দুটা ৰেখাৰ মাজত আছে যে এই জেড কোণটো আৰু এক্স কোণটো, এই কোণ দুটা কি হয়? একানন্তৰ অন্তকোণ। আৰু সদায় একানন্তৰ অন্তকোণ দুটা কি হয়? সমান হয়। সদায় একানন্তৰ কোণ দুটা কি হয়? সমান হয়। এতিয়া আমি লিখিম কি? জেড কোণ আৰু কোণ এক্স দুটা একানন্তৰ অন্তকোণ। একানন্তৰ অন্তকোণ। আৰু সদায় একানন্তৰ অন্তকোণ দুটা কি হয়? সমান। জেড কোণ আৰু এক্স কোণ দুটা একানন্তৰ অন্তকোণ আৰু সিহঁত সদায় সমান হয়। কি হয়? সিহঁত সদায় সমান হয়। সিহঁত সদায় কি হয়? সমান হয়। সিহঁত সদায় সমান হয়। বুজিলি নাই? তেনে কি হ'ব? জেড কোণ ইজুকেল কিমান? কোণ এক্স। হ'ব নাই? এতেকে জেড কোণ কিমান দিয়া আছে? 50 ডিগ্ৰী। এতেকে এক্স কোণটো কিমান হ'ব? 50 ডিগ্ৰী। বুজিলি নাই? এক্স কোণটো কিমান? 50। এই লিখি লোৱা। এক্সৰ মান কিমান পালো আমি? 50 ডিগ্ৰী কোণ। কিমান পালো? 50 ডিগ্ৰী কোণ। এক্সৰ মান কিমান পালো? চাচোন এই এনসাৰটো কিমান হয়? উত্তৰটো 50 আছে এক্সৰ মান। উত্তৰ মানটো চোৱা, এক্সৰ মানটো কিমান আছে? ভুল হ'ব পাৰে। মিলাই চোৱা চবে 50 আছে নাই? 50 ডিগ্ৰী। এক্সৰ মান কিমান আছে? 50 ডিগ্ৰী। এইটো লিখি লোৱাচোন সকলোৱে। তাৰপিছত আমি ৱাই মানটো পাই যাম। এইটো মোহাই দিছো। আমি এক্সৰ কোণ কিমান পালো? 50 ডিগ্ৰী পালো। এতিয়া আমি ৱাই কোণটো কিমান ডিগ্ৰী কোণ কৰিছে? আমি এইটো কেনেকৈ উলিয়াম? চিষ্টেমটো চোৱা।
ভালদৰে আমি বুজি ল'ম। চোৱা y কোণ, এইটো y কোণ হয় নাই? এইটো চোৱা, এইটো এটা এ বি এটা ৰেখা, চি ডি এটা ৰেখা, দুটা সমান্তৰাল আছে। দুটা সমান্তৰাল মাজত এইটো কি দিয়া আছে? এটা তিৰ্যক ৰেখা। কি দিয়া আছে? পি কিউ এটা কি? পি আৰু আৰ এটা কি? তিৰ্যক ৰেখা। আমি এই কোণটো কি বুলি কৈছো? টি। কিহেৰে সূচাইছো? টি এ সূচাইছো, হয় নাই? এই কোণটো টি। এইটো 127 হলে এইটো 127 ডিগ্ৰী, এইটো একানন্তৰ কোণ কিমান হ'ব? 127 হ'ব, হ'ব নাই? 127 হ'ব। গতিকে এই কোণটো কিমান হ'ব? সমান হ'ব, হয় নাই? এই কোণটো কিমান হ'ব? সমান হ'ব। এতিয়াকে লিখি দিম ৰ। এতিয়া লিখিব লাগিব কি? দুডাল সমান্তৰাল ৰেখাৰ মাজত পি আৰু আৰ এটা কি? তিৰ্যক ৰেখা হয় নাই? আৰু এই কোণটো এটা একানন্তৰ অন্তঃকোণ। কাৰ একানন্তৰ অন্তঃকোণ হ'ব? এই চোৱা, পি আৰ ডি কোণ এটা নাম শৰ্ট ফৰ্মত কি বুলিছো? পি বুলি দিছো, হয় নাই? পি একানন্তৰ অন্তঃকোণ কাৰ? এই ইয়াৰ একানন্তৰ অন্তঃকোণ, গোটেইটো হ'ব ইয়াৰ একানন্তৰ অন্তঃকোণ। বুজি পাইছা নাই? ইয়াৰ একানন্তৰ অন্তঃকোণ কোনটো হ'ব? কোনটো হ'ব? এইটো আৰ পি এ। আৰ পি এ কি হ'ব? আৰ পি এ। এই গোটেই কোণটো আৰ পি এ একানন্তৰ অন্তঃকোণ হ'ব। বুজিলি নাই? আৰ পি এ অন্তঃকোণ হ'ব, একানন্তৰ কোণ হয়। এইটো চাওক, লিখিম কি? এ বি সমান্তৰাল। কাৰ সমান্তৰাল? এ বি ৰেখা কাৰ সমান সমান হৈ গৈ আছে? এ বি একদম সমান সমান গৈ আছে। কাৰ গৈ আছে? চি ডিৰ গৈ আছে। গতিকে এ বি সমান্তৰাল চি ডি। কি হ'ব? চি ডি। তিৰ্যক কোণ? আমি তিৰ্যক এতিয়া উলিয়াম। কি উলিয়াম? তিৰ্যক। তিৰ্যক কোনটো? পি আৰ এটা হয় নাই? পি আৰ ৰেখাটো তিৰ্যক। পি আৰ, বুজি পালি নাই? পি আৰ এটা তিৰ্যক। এতিয়া চোৱা, পি আৰ ডি মানে পি আৰ ডি, এই কোনটো টি আমি কিহেৰে সূচাইছো? চোৱা, পি আৰ ডি কোণটোক আমি কিহেৰে সূচাইছো? জেড ধৰা হ'ল। কি ধৰিলো? জেড ধৰা হ'ল। কি ধৰিলো? জেড ধৰা হ'ল, হয় নাই? এতিয়া টি ইকুৱেল কিমান আছে? 127 ডিগ্ৰী। কিমান দিয়া আছে? 127 ডিগ্ৰী দিয়া আছে, হয় নাই? টি ইকুৱেল কিমান? 127 ডিগ্ৰী। এইটো একানন্তৰ কোণ কাৰ লগত একানন্তৰ কোণ? আৰ পি এ। আৰ পি এ কাৰ লগত একানন্তৰ অন্তঃকোণ? এইটো চোৱা, কোণ পি আৰ ডি আৰু আৰ পি এ। আৰ পি এ। আৰ পি এ একানন্তৰ কি হয়? একানন্তৰ এইটো একানন্তৰ অন্তঃকোণ। একানন্তৰ অন্তঃকোণ। এতিয়া সিহঁত কি হ'ব? সিহঁত কি হ'ব? সদায় সমান। কি থাকে? সিহঁত সদায় সমান। সিহঁত সদায় সমান থাকে, হয় নাই? এতিয়া সদায় সমান থাকিলে কি লিখিম? কোণ পি আৰ ডি বদলি আমি টি লিখিব পাৰিম নাই? কোণ টি লিখিব পাৰিম নাই? পি আৰ ডি সমান কাৰ সমান বুলি কৈছে? কাৰ সমান বুলি কৈছে? এইটো এইটো লিখিম ৰ, আৰু বুজিবলৈ দিগদাৰ হৈ যাব ৰ। কাৰ সমান বুলি কৈছে? মানে এই কোণটো আৰু এই কোণটো সমান। এই কোণটো কি? ইয়ালৈকে সমান। এই কোণটো যিমান ডিগ্ৰী কোণ সৃষ্টি কৰিছে, ইয়াৰ পৰা ইয়ালৈকে চেম ডিগ্ৰী কোণ সৃষ্টি কৰিছে। গতিকে আমি লিখিম কি? কোণ পি আৰ ডি সমান কাৰ সমান? আৰ পি এ। কোণ কিমান? আৰ পি এ সমান। বুজিলি নে? আৰ পি এ সমান। এতেকে পি আৰ ডি আমি শৰ্ট ফৰ্মত কি লিখিছো? টি লিখিছো নে? টি লিখিব পাৰি নাই? টি। পি আৰ ডি কি লিখি শৰ্ট ফৰ্মত? টি লিখি দিবি। এতেকে আৰ পি এ কোণটো দুটা কোণ লগ লাগি সৃষ্টি হৈছে নে? এটা জেড আৰু এটা ৱাই কোণ হৈছে নে? হ্যাঁ, জেড আৰু ৱাই কোণ। গতিকে আমি জেড প্লাস ৱাই এনেকৈ দিম। ঠিক আছে? জেড প্লাস ৱাই। এতেকে কোণ পি আমি জেডৰ মান কিমান পাইছিলো? 50 ডিগ্ৰী। 50 পাইছিলো। গতিকে জেড মান কিমান দিম? 50 ডিগ্ৰী প্লাস ৱাই। ঠিক আছে? এতিয়া টিৰ মান কিমান পাইছিলো? টিৰ মান কিমান? 127 ডিগ্ৰী হয় নাই? গতিকে ইয়াত 27 ডিগ্ৰী ইকুৱেল
এইটো 50 প্লাস y এইটো ডিগ্ৰী ঠিক আছে এতিয়া মই এই পিনে লিখি দিছো এতিয়া কি হল এই 50 টো সমান চিনৰ ইফালে লৈ আনিছো হয় নাই সমান 127 ডিগ্ৰী মাইনাস 50 ঠিক আছে 50 ডিগ্ৰী ইফালে লৈ আনিলো কোণ ইকুৱেল কিমান y কোণ ইকুৱেল কিমান y এইটো বিয়োগ কৰিলে কিমান হ'ব 7 পৰা 0 গলে 7 পৰা 0 গলে 7 2 পৰা 5 নাযায় এটা ধাৰ 12 পৰা 5 গলে 7 77 ডিগ্ৰী ইকুৱেল কিমান y এতেকে y ইকুৱেল 77 ডিগ্ৰী কোণ সৃষ্টি কৰিলে উত্তৰ এইটো দেখিল বুজি পাৰিলে বেছি টান নাই ন অংকটো লিখি লওক 77 ডিগ্ৰী ছয় নম্বৰটো চাওক 6 নম্বৰটো কি লিখা আছে চিত্ৰত 6.33 PQ আৰু RS দাপোন PQ আৰু RS কি দাপোন মানে এইটো P আৰু এইটো Q এইটো কি এটা দাপোন কি হয় দাপোন ইয়াৰ পৰা ইয়ালৈকে পুৰা দাপোন এটা মানে ৰেখাই মানে দাপোন বুলি কৈছে RS এটা কি এইটো R আৰু S এটা কি দাপোন কি হয় দাপোন দাপোনক পৰস্পৰৰ সমান্তৰালকৈ ৰেখা হৈছে এইটো পৰস্পৰৰ এই দুটা দাপোন কি আছে সমান্তৰাল হৈ আছে নে দুটা ৰেখা সমান সমান গৈ আছে নে এনেকুৱা সমান্তৰাল হৈ গৈছে সমান সমান এনেকুৱা সমান সমান গৈ আছে পৰস্পৰৰ দুটা দাপোন কি সমান সমানত আছে পৰস্পৰৰ দুটা দাপোন কি সমান সেই দুটা দাপোনৰ নাম কি এটা দাপোনৰ নাম হ'ল পি কিউ আৰু এটা দাপোনৰ নাম কি হ'ল আৰ এস পি কিউ এটা দাপোন আৰ এস এটা দাপোন ঠিক আছে এতিয়া এ বি আপতিত ৰশ্মি পি কিউ দাপোনৰ বি বিন্দুত পৰিছে এতিয়া এ বি এই ৰশ্মিটো চাচোন এই এ বিন্দুৰ পৰা এটা ৰশ্মি ওলাই গৈছে এই ৰশ্মিটো কি বুলি কয় আপতিত ৰশ্মি কি বুলি কয় আপতিত ৰশ্মি চোৱা এই এৰ পৰা এইফালেও ৰশ্মিটো গৈ আছে সেইকাৰণে কাঁড় চিনটো দি আছে এনেকুৱা বুজি পালি নাই এই কাঁড় চিনটো দি আছে যে এই কাঁড় চিনটো দি আছে যে মানে কি এৰ পৰা ৰশ্মিটো ওলাই গৈ আছে আৰু ক'ত পৰিছে পি আৰু কিউ বিন্দুত পৰিছে ক'ত পৰিছে পি আৰু কিউৰ বিন্দুত পি আৰু কিউৰ দাপোনৰ বি বিন্দুত পৰিছে ক'ত পৰিছে বি বিন্দুত এই ৰশ্মিটোৰ নাম কি এ বি এর কি আপতিত রশ্মি কি রশ্মি আপতিত রশ্মি এ বি আপতিত রশ্মি পি কিউ দাপোনৰ বি বিন্দুত পৰিছে আৰু প্ৰতিফলিত হৈ বি সি পথেৰে গৈ আৰ এস দাপোনৰ চি বিন্দুত পৰিছে আৰু ইয়াৰ পৰা এই দাপোনত পৰাৰ লগে লগে পোহৰটো প্ৰতিফলিত হল হে পোহৰটো প্ৰতিফলিত হৈ পিনে আৰ এস দাপোনৰ কোনটো বিন্দুত পৰিলে চি বিন্দুত পৰিলে কোনটো বিন্দুত পৰিলে চি বিন্দুত পৰিছে এই ৰশ্মি আকৌ চি দিশেৰে বিপৰীত ক্ৰমত প্ৰতিফলিত হৈছে আকৌ চিৰ পৰা আকৌ বিপৰীত দিশত প্ৰতিফলিত হল নাই এই ৰশ্মিটো কি বুলি কয় ডি চি ডি এই ৰশ্মি আকৌ চি ডি দিশেৰে বিপৰীত ক্ৰমত প্ৰতিফলিত হৈছে প্ৰমাণ কৰা যে এ বি প্ৰমাণ কৰিব কৈছে কি এই এ বি আৰু এই চি ডি ৰেখা দুটা সমান্তৰাল মানে সমান সমান আছে নাই প্ৰমাণ কৰিব সমান সমান আছে নাই বুলি কি প্ৰমাণ কৰিব লাগে সমান সমান আছে নাই বুলি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে এইটো কি ৰকম কৰিম এতিয়া অংকটো এতিয়া চোৱাচোন আমি কেনেকুৱা প্ৰমাণ কৰিম চোৱা এতিয়া মই যদি ইয়াৰ পৰা যদি এটা কোণ বঢ়াই দিম এই কোণটোৰ পৰা ইয়াৰ নাম দিম কি এম কি দিম এম ইয়াৰ পৰা এটা কোণ মই বঢ়াই দিম ইয়াৰ নাম দিম কি এন কি দিম এন ঠিক আছে বঢ়াই দিম আৰু এই কোণটোৰ নাম দিম মই যেনিবা এক্স কি দিম এই কোণটোৰ নাম যেনিবা 1 দিলেও হয় 2 দিলেও হয় এক্স ওয়াই যিটো দিলেও হয় এই কোণটোৰ নাম দিম আমি 1 কি দিম 1 এই কোণটোৰ নাম দিম কি 2 ঠিক আছে এই কোণটোৰ নাম দিম 3 এই কোণটোৰ নাম দিম কি 4 নাম দি দিম গোটেই কোণটোৰ নাম দি দিম 1 2 3 4 বুজি পাইছা
এতিয়া লিখিম কি আমি চোৱা আমি এটা কোণ মই বঢ়াই দিলো নহয় হয় নাই এতিয়া কোনটো লম্ব কাৰ ওপৰত লম্ব বুলি কৈছে বিএম লম্ব হয় নাই বিএম লম্ব হয় নাই কাৰ ওপৰত লম্ব পি আৰু কিউৰ ওপৰত কাৰ ওপৰত লম্ব লিখিম কি ধৰা হল বা সমাধান বিএম লম্ব বুলি ক'লে হয় নাই লম্ব বুলি ক'লে কিমান ডিগ্ৰী 90 ডিগ্ৰী কোণ সৃষ্টি লম্ব বুলি ক'লে 90 ডিগ্ৰী কোণ সৃষ্টি বিএম লম্ব কাৰ ওপৰত লম্ব আৰ এছ পি কিউৰ ওপৰত লম্ব এইটো পি কিউ হয় নাই ৰেখাটো তাৰ ওপৰত লম্ব হয় নাই পি কিউ লম্ব আৰু চি এন লম্ব কি নাম ইয়াত লিখিব আৰু চি এন লম্ব কাৰ ওপৰত লম্ব চি এন লম্ব কাৰ আৰু আৰ এছ ওপৰত লম্ব কাৰ ওপৰত আৰ এছ অংকন কৰা হল আমি অংকন কৰিলে অংকন কৰা হল ঠিক আছে ই লিখি চি এন নম্বৰ এই দুটো অংকন কৰা হল অংকন কৰা হল এতিয়া বিএম লম্ব পি কিউ বিএম লম্ব কাৰ ওপৰত পি কিউ আৰু চি এন লম্ব কাৰ আৰ এছ এতিয়া লিখিম কি এতেকে আৰ এছ সমান্তৰাল হয় নাই আৰ এছ নহয় আৰ কিউ সৰি এইটো অলপ খেলি মেলি লাগিছে পি কিউ হ'ব পি কিউ সমান্তৰাল আৰ এছ কি এতেকে পি কিউ সমান্তৰাল বুলি দিলে এনেকুৱা আনিব হয় নাই পি কিউ সমান্তৰাল আৰ এছ সমান্তৰাল হয় নাই পি কিউ সমান্তৰাল সমান কিমান আৰ এছ এতিয়া এই দুটা ৰেখা সমান্তৰাল আছে গতিকে আমি ক'ব পাৰিম যে বিএম লম্ব পি কিউ তেনেহলে বিএম লম্ব আৰ এছ ওপৰতো লম্ব হ'ব পাৰে নে দুটা সমান্তৰাল আছে নহয় আছে নে বিএম লম্ব আৰ এছ ওপৰতো লম্ব হ'ব আৰু বিএম লম্ব আৰ এছ ওপৰতো লম্ব হ'ব আৰু চি এন লম্ব পি কিউ ওপৰতো লম্ব হ'ব বুজি পাইছ নে 2 মিনিট পানী পি কিউ সমান্তৰাল আৰ এছ হয় নে পি কিউ সমান্তৰাল আৰ এছ হলে বিএম লম্ব পি কিউ সমান্তৰাল আৰ এছ হলে বি এম লম্ব কিমান দিছে পি কিউ হয় নাই এতিয়া বি এম লম্ব কাৰ হ'ব আৰ এছো ক'ব পাৰি বি এম লম্ব বুজি পালি নে আৰ এছ আৰু বি এম লম্ব আৰ এছ আৰু বি এম লম্ব ভালকে লিখি দিছো এইটো চাওক পি কিউ সমান্তৰাল আৰ এছ পি কিউ সমান্তৰাল মানে কি এই পি আৰু কিউ ৰেখাটো আৰ এছ ৰেখাটোৰ সমান্তৰাল হয় নাই সমান্তৰাল হয় আৰ এছ শুন এতিয়া চোৱা এই বি এম টো কাৰ ওপৰত লম্ব আছে পি কিউৰ ওপৰত লম্ব আছে এটাকে বি এম লম্ব পি কিউ কাৰণ এইটো সমান্তৰাল বুলি কৈছে ৰেখা দুটা সমান বুলি কৈছে তেন্তে আমি বি এম লম্ব আমি আৰ এছো ক'ব পাৰিম পাৰি ঠিক তেনেকুৱা এটাকে চি এন লম্ব আৰ এছ হয় নাই চি এন লম্ব আৰ এছ হয় নাই ঠিক তেনেকুৱা চি এন মানে এইটো এই চি এন লম্ব পি কিউ হ'ব পাৰি নাই পাৰি গতিকে আমি ক'ব পাৰিম কি বি এম আৰু চি এম এটা কি সমান্তৰাল কি বুলি কম সমান্তৰাল এতেকে বি এম সমান্তৰাল
CN BM সমান্তৰাল কি CN লিখি লো এইটো লিখিলো BM সমান্তৰাল CN BM সমান্তৰাল CN আৰু সিহঁতৰ এটা ছেদক কি হল BC এটা কি হল ছেদক কি হয় এটা তিৰ্যক বা ছেদক এটা ছেদক কি হল ছেদক কি BC কি হয় BC হল এটা ছেদক এই দুটা সমান্তৰাল হল BM আৰু CN আৰু এইটোৰ মাজত এটা ছেদ কৰিছে তিৰ্যক ৰেখা হয় ছেদক বুলি মই লিখি দিছো এতিয়া ছেদক এতিয়া 1 2 কোণ আৰু 3 কোণ কি একানন্তৰ অন্তকোণ হ'ব নাই হ্যাঁ 1 আৰু 2 কোণ কি হ'ব 2 আৰু 3 কোণ কি হ'ব একানন্তৰ অন্তকোণ ছেদক মানে এটা কোণ 2 সমান কোণ 3 এটা একানন্তৰ অন্তকোণ হয় নাই এটা একানন্তৰ অন্তকোণ একানন্তৰ অন্তকোণ লিখ কাৰণ এই কোণটো BM এটা ৰেখা CN এটা ৰেখা এই দুটো সমান্তৰাল থাকে ইয়াৰ মাজত এটা তিৰ্যক ৰেখা গৈছে গতিকে এই কোণটো সমান্তৰাল দুটাৰ ভিতৰত আছে নাই গতিকে এই কোণটো একানন্তৰ অন্তকোণ 2 আৰু 3 গতিকে একানন্তৰ অন্তকোণ সদায় সমান সেইকাৰণে কোণ 2 সমান কোণ 3 সমান লিখ লো এতিয়া কি লিখিলো আমি এই কোণটো কি এটা ছেদক হয় 2 আৰু 3 কোণ 2 নম্বৰ কোণ আৰু 3 নম্বৰ কোণটো কি হয় সমান সমান হয় নাই এটা সমান এতিয়া চোৱাচোন 1 আৰু 2 1 কোণ এতেকে কোণ 1 প্লাস কোণ 2 কোণ 1 প্লাস কোণ 2 কি কৈছে নহয় ৰ কোণ এনেকা লিখি নহব নিশ্চয় কোণ 1 সমান কোণ 2 কাৰণ এই কোণটো যিমান ডিগ্ৰী কৰিছে সৃষ্টি ইউ সমান কৰিছে সেইকাৰণে 1 কোণ আৰু 2 নম্বৰ কোণটো কি হয় সমান এই কোণটো যিমান ডিগ্ৰী কোণ সৃষ্টি কৰিছে ঠিক তেনেকুৱা এই কোণটো একে সেম ডিগ্ৰী কোণ সৃষ্টি কৰিছে সেইকাৰণে আমি লিখিব পাৰিম কি কোণ 1 সমান কোণ 2 পাৰি নাই আৰু 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 এই কোণটো 3 নম্বৰ কোণটো আৰু 4 নম্বৰ কোণটো যিমান ডিগ্ৰী কোণ সৃষ্টি কৰিছে এই দুটা কি হ'ব সমান সেইকাৰণে আমি লিখিব পাৰিম কি কোণ 3 সমান কোণ 4 সমান হয় নাই সমান গতিকে এই কোণটো যোগ কৰিলে কিমান হ'ব এটা চোৱা এতেকে কোণ 1 প্লাস কোণ 2 সমান এই কোণ দুটা কি হয় সমান আমি যিকোনো এটা লিখিব পাৰিম সমান বুলি ক'লে এই কোণটো যিমান ভ্যালু আছে এইটো সেম ভ্যালু আছে গতিকে দুটা কোণ পালো নাই দুটা কোণ পালো গতিকে আমি এনেকৈ লিখিব পাৰো এনেকৈ কাৰণ 2 কেলে দিলো দুটা কোণ আছে এইটো এটা কোণ এটা কোণ দুটা কোণ হয় নাই যিকোনো কোণটো মান আমি 1 2 দিছি ইয়াত 2 দিব পাৰে 1 দিব পাৰে মানে দুটা কোণ সেম আছে বুজি পালি নাই এইটো এক নং সমীকৰণ কেই নং সমীকৰণ এক নং সমীকৰণ ঠিক তেনেকুৱা কোণ 3 প্লাস কোণ 4 এই দুটা কোণ সমানে হয় নাই গতিকে আমি 2 দি দিলো কিমান দিলো 2 আমি যি কোণ দিব পাৰিম 3ও দিব পাৰিম একো নাই এইটো বুজি পালি নাই এইটো 2 নং সমীকৰণ কিমান 2 নং সমীকৰণ মানে কি চা এই 2 নম্বৰ এই কোণটো যোগ কৰিলে আমি কেইটা কোণ পাম দুটা কোণ পাম নাই হয়তো 3 নম্বৰ কোণ দুটা পাম বা 4 নম্বৰ কোণ দুটা পাম সেইকাৰণে আমি দুটা কোণ পালো বুলি 2 লিখি দিলো কোণ 3 নম্বৰ দুটা পালো হয় নাই বা কোণ 3 নম্বৰ 4 পালো এতেকে 1 আৰু 2 পৰা পাম এতেকে 1 আৰু 2 পৰা কি 1 আৰু 2 পৰা পাও 1 আৰু 2 পৰা পাও এক নম্বৰ কি আছিলে কোণ 1 প্লাস কোণ 2 ইকুয়াল কিমান এক নং সমীকরণ হয় নাই 2 নম্বৰ কি আছে কোণ 3 প্লাস কোণ √4 এইটো হয় নাই এটা আসুন কোণ 1 প্লাস কোণ 2
চোৱা কোণ 1 প্লাছ কোণ 2 এটা কোণ সৃষ্টি কৰিছে এই কোণটোৰ নাম কি ক'ব পাৰিবি নে কোণ 1 প্লাছ কোণ 2 এই কোণটো যোগ হৈ পিনে এটা কোণ সৃষ্টি কৰিছে সেই কোণটোৰ নাম কি এ বি সি হয় নাই 1 নম্বৰ কোণ আৰু 2 নম্বৰ কোণ দুটা যোগ হৈ পিনে এটা কোণ সৃষ্টি কৰিছে সেই কোণটোৰ নাম হ'ল কি এ বি সি আমি লিখিম লিখিব জেগাই নাই ইয়াত হা যদি ওপৰত লিখি দিছো তোমালোকে লিখি লচোন ইয়াৰ পৰা লিখি ল এইটো বহাই দিছো টোপনি ধৰিছে নেকি ভাগৰ লাগিছে ন এতিয়া চা কি আছিল আমি কোণ 1 প্লাছ কোণ 2 ইকুৱেল কিমান কোণ 3 প্লাছ কোণ 4 এইটো আছিলে নে এতিয়া চোৱাচোন 1 নম্বৰ আৰু 2 নম্বৰ কোণটো 1 নম্বৰ আৰু 2 নম্বৰ কোণটো যোগ হৈ পিনে এটা কোণ সৃষ্টি কৰিলে সেই কোণটোৰ নাম হ'ল কি এ বি সি এই কোণটো সৃষ্টি কৰিলে নে দুটা মিলি পিনে এই কোণটোৰ নাম কি এ বি সি কোণ এ বি সি সমান আকৌ 3 নম্বৰ 4 নম্বৰ কোণ দুটা যোগ হৈ পিনে 3 নম্বৰ কোণ আৰু 4 নম্বৰ কোণ দুটা যোগ হৈ পিনে এটা কোণ সৃষ্টি কৰিলে সেই কোণটোৰ নাম হ'ল বি সি ডি কি নাম বি সি ডি কোণ কিমান বি সি ডি হল নাই কোণ বি সি ডি গতিকে এ বি সি কোণ আৰু বি সি ডি কোণ কি হয় সমান হয় কি হয় সমান হয় সমান কেতিয়া হ'ব সমান কেতিয়া হ'ব দুটা সমান্তৰাল ৰেখাৰ মাজত একানন্তৰ অন্তকোণ হলে সমান হয় গতিকে এই দুটা কি হয় একানন্ত অন্তকোণ এতিয়া কোনটো সমান্তৰাল ৰেখাৰ মাজত আছে এই দুটা কোনটো সমান্তৰাল ৰেখাৰ মাজত আছে এইটো চা এ বি সমান্তৰাল চি ডি প্ৰমাণ হল নাই সমান কেতিয়া হ'ব এই কোণটো আৰু এই কোণটো সমান কেতিয়া আছে কেতিয়া হ'ব কাৰণ যদি দুটা সমান্তৰাল ৰেখাৰ মাজত যদি এটা কি কৰিব তিৰ্যক ৰেখা থাকিব হয় না তাৰ মাজত কি থাকিব দুটা একানন্তৰ অন্তকোণ আৰু সদায় দুটা একানন্তৰ অন্তকোণ সমান সদায় দুটা একানন্তৰ অন্তকোণ কি হয় সমান তেতিয়া আমি ক'ব পাৰিম যে কি এ বি এটা ৰেখা আৰু চি ডি এটা ৰেখা সিহঁতৰ মাজত এ বি আৰু চি ডি এটা সমান্তৰাল ৰেখা এই দুটা সিহঁতৰ মাজত যি কোণ দুটা সৃষ্টি কৰিছে সেই দুটা একানন্ত অন্তকোণ আৰু সিহঁতি সদায় সমান গতিকে সেই কোণ দুটা কি এ বি চি আৰু বি চি ডি এতেকে ইহঁত একানন্তৰ কি একানন্তৰ অন্তকোণ একানন্তৰ কি হয় একানন্তৰ অন্তকোণ আৰু সিহঁতি কাৰ মাজত আছে সিহঁতি এ বি আৰু চি ডি ৰেখাৰ মাজত আছে চি ডি ৰেখাৰ মাজত আছে গতিকে এ বি সমান্তৰাল চি ডি এইটোৱে হল প্ৰমাণ এইটো কি হল প্ৰমাণ গতিকে অংকটো আমাৰ সম্পূৰ্ণ কৰা হল আপোনালোকে বা মোৰ ফ্ৰেণ্ড বা কোনোবা ছাত্ৰ ছাত্ৰী আমাৰ ক্লাছ চাই আছে সকলোৱে আমাৰ এই ক্লাছটো শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব কমেন্ট কৰি জনাব যদি ভাল লাগে বুজি পাইছে যদি আৰু বুজি নাপালো এবাৰ কমেন্ট কৰিব কি বুজি পোৱা নাই মই আকৌ বুজাবলৈ চেষ্টা কৰিম থেংক ইউ জয় হিন্দ জয় ভাৰত জয় অসম সকলোৱে লিখি লোৱা এটা এমচিকিউ এই এমচিকিউৰ ভিডিঅ'টো একদম প্ৰথমৰ পৰা লাষ্টলৈকে চাবা সকলোৱে ভালদৰে বুজিবলৈ পাবা লিখা আছে কি এটা ত্ৰিভুজৰ কোণবোৰৰ অনুপাত 5:3:7 হলে ই কেনে ধৰণৰ ত্ৰিভুজ গঠন কৰিব
চাৰিটা ত্ৰিভুজৰ নাম দিয়া আছে, কোনটো ত্ৰিভুজ গঠন কৰিব? এটা সূক্ষ্মকোণী ত্ৰিভুজ, না এটা সুস্থলকোণী ত্ৰিভুজ, না এটা সমকোণী ত্ৰিভুজ, না এটা সমদ্বিবাহু ত্ৰিভুজ গঠন কৰিব? এটা ত্ৰিভুজ, এইটো যেনিবা এটা ত্ৰিভুজ, ইয়াৰ কোণ কেইটা আছে? কোণ 3টা আছে। গতিকে কোণৰ মান এইটো কি অনুপাতত দিছে, কিহত দিছে? অনুপাতত। যেনিবা মই এইটো 5 অনুপাত লিখিম, এইটো 3 অনুপাত, এইটো 7 অনুপাতত দিছে। এতিয়া এইটো কিমান ডিগ্ৰী আছে, এইটো কিমান ডিগ্ৰী আছে, এইটো কিমান ডিগ্ৰী আছে, আমি উলিয়াব লাগিব, হয় নাই? তেতিয়া আমি গম পাম। এতিয়া এই ত্ৰিভুজৰ কোণ 3টা আমি যদি যোগ কৰিম, সমষ্টি যোগ কৰিম, এইটো অনুপাতত আছে নাই? 3 অনুপাত 7, এইটো যোগ কৰিলে কিমান হ'ব? এটা ত্ৰিভুজৰ কোণ 3টা যোগ কৰিলে কিমান ডিগ্ৰী থাকে? 180 ডিগ্ৰী। কিমান ডিগ্ৰী থাকে? এইটো মনত থবা। এটা ত্ৰিভুজৰ 3টা কোণ যদি আমি যোগ কৰিম, তেতিয়া কিমান পাব লাগে? 180 ডিগ্ৰী পাব লাগে। কিমান পাব লাগে? 180 ডিগ্ৰী। গতিকে আমি যোগ কৰিম, 5 এ 3 এ 8, 8 এ 7 15, কিমান পালো? 15, এটাকে 180 ডিগ্ৰী। ঠিক আছে। এতিয়া এই 5 অনুপাত দিয়া আছে যে এই কোণটো কিমান ডিগ্ৰী আছে, আমি এইটো কেনেকৈ পাম? এই চোৱা, এই কোণটো কেনেকৈ পাম? এইটো 5, এই কোণটো হয় নাই, কেনেকৈ পাম? 5 তলত কিমান দিম? 15, এইটো কিমান আহিব? 180। কিমান আহিব? 180। এইটো হৰণ কৰিলে কিবাৰ গ'ল? 5 3বাৰ গ'ল। 3 হৰণ কৰিলে কেইবাৰ গ'ল? 60 বাৰ গ'ল নাই? 60 বাৰ গ'ল। গতিকে এইটো কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিলে? 60 ডিগ্ৰী। কিমান? 60 ডিগ্ৰী কোণ সৃষ্টি কৰিলে। ঠিক তেনেকৈ এই কোণটো কিমান ডিগ্ৰী কৰিব? এতিয়া চাম আমি। ঠিক তেনেকৈ এইটো কিমান হ'ব? 3 3 5 180, এইটো হয় নাই? এই 5 15, হয় নাই? এই হৰণ কৰিলে কেইবাৰ গ'ল? 3 5 বাৰ গ'ল। 5 হৰণ কৰিলে কেইবাৰ যাব? 18 কেইবাৰ হৰণ কৰ? 5 হৰণ কৰিলে 5 3 গুণ 15, 5 4 গুণ 20, 5 3 গুণ 15, 0, 8 পৰা 5 গ'লে 3, 5 6 গুণ 30, কিমান হ'ব? 36। কিমান হ'ব? 36, 36। এইটো কিমান ডিগ্ৰী কৰিলে? 36। এই কোণটো কিমান কৰিলে? কিমান আছিল? 3। এইটো 36 ডিগ্ৰী কোণ কৰিলে। কিমান কৰিলে? 36 ডিগ্ৰী। ঠিক তেনেকৈ এই কোণটো কিমান কৰিব? 7টো 7, এইপিনে 15, এনেকৈ দিব 180। ঠিক আছে। 180 15 হৰণ কৰিলে কেইবাৰ যাব? 15 180 হৰণ কৰিলে কেইবাৰ যাব? হৰণ কৰি চাওঁ আমি। 15 এবাৰ গ'ল, 15, 0, 8 পৰা 5 গ'লে 3, 2 15 30, 12 বাৰ গ'ল। কেইবাৰ গ'ল? 12 বাৰ গ'ল। আৰু 12 7 পূৰণ কৰিলে কিমান হ'ব? 7 পূৰণ 12, কিমান হ'ব? 7 2 গুণ 14, 7 গুণ 8, 7 1 8, কিমান হ'ল? 84। এইটো কিমান ডিগ্ৰী সৃষ্টি কৰিলে? 84 ডিগ্ৰী কোণ সৃষ্টি কৰিলে। গতিকে আমি পালো কি পালো? 60 ডিগ্ৰী পালো, 60 ডিগ্ৰী, তাৰপাছত কি পালো? 36 ডিগ্ৰী, তাৰপাছত কি পালো? 84 ডিগ্ৰী। এই কোণ 3টা, এই কোণ 3টা 90 ডিগ্ৰীতকৈ সৰু হয় নাই? 90 ডিগ্ৰীতকৈ সৰু হলে কোণটো কি কোণ সৃষ্টি কৰিব? সূক্ষ্ম কোণ। গতিকে এই ত্ৰিভুজটো কি কোণ সৃষ্টি কৰিব? সূক্ষ্ম কোণ। 1 নম্বৰ অপচন কি হ'ব? সূক্ষ্ম কোণ ত্ৰিভুজ গঠন কৰিব। এই ত্ৰিভুজটো কি কোণ গঠন কৰিব? সূক্ষ্ম কোণ। কেলে সূক্ষ্ম কোণ গঠন কৰিব? এইটো 60 ডিগ্ৰী আছে, একটা কোণ কিমান আছে? 60 ডিগ্ৰী, এটা 36 ডিগ্ৰী, এটা কিমান 84 ডিগ্ৰী। 3টা কোণ 90 ডিগ্ৰীতকৈ সৰু। যিটো কোণ 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু, সেই কোণটো কি বুলি কয়? সূক্ষ্ম কোণ। গতিকে এই ত্ৰিভুজটো এটা সূক্ষ্মকোণী ত্ৰিভুজ গঠন কৰিব। কি কোণ গঠন কৰিব? সূক্ষ্মকোণী ত্ৰিভুজ গঠন কৰিব। ঠিক আছে, বুজি পালা? সকলোৱে ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেন্ট কৰিব জনাব আৰু শ্বেয়াৰ কৰিব, যাতে সকলোৱে পাব। আৰু মোৰ ফুল ক্লাছ চাবলৈ আপোনালোকে ইউটিউবত যাব। ইউটিউবত গৈ পিনে থানেশ্বৰ স্মাৰ্ট ষ্টাডি বুলি মোৰ চেনেলটোৰ নাম, আপোনালোকে চাৰ্চ কৰিব, মোৰ চেনেল পাব আৰু ফুল ক্লাছ আপোনালোকে চাবলৈ পাব। ঠিক আছে, থেংক ইউ।